মানে NIA কেছটো অসম চৰকাৰলৈ ৰিটাৰ্ণ দি দিলে। নেক্সট পইণ্ট মই ডিক্লেয়াৰ কৰিব বিচাৰিছোঁ, আগৰ চৰকাৰৰ সময়ত আছিলে গান কালচাৰ, কিলিং আৰু ভাইলেন্স। আজিৰ চৰকাৰত আছে পিচ, হিলিং, ট্ৰেন্সফৰ্মেশ্যন আৰু ডেভেলপমেণ্ট। 77 ইয়াৰ্ছৰ পিছত ইণ্ডিপেণ্ডেণ্টৰ প্ৰথমবাৰ BTR অঞ্চলত আমাৰ চৰকাৰে কেডিষ্ট্ৰিয়েল ছাৰ্ভে কৰিছে। ডিছপ'জ কৰাৰ কাৰণে বা ৰিজল্ভ কৰাৰ কাৰণে কাম কৰিব লাগে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰে এই কথাটো দিছিলে আৰু যোৱা বছৰে মানে 2024তে ভাৰত চৰকাৰলৈ লিখিলে। আমি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক লগ কৰিলোঁ 2বাৰ 3বাৰ আৰু তেখেতক কথাটো ক'লোঁ। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই হোম ছেক্ৰেটাৰীক নিৰ্দেশ দিলে আৰু এই কেছবিলাক IBৰ পৰা হোম ছেক্ৰেটাৰীৰ পৰা চবে চালি জাৰি চাইছে আৰু এই কেছটো যোৱা 8/4 তাৰিখে যিটো 2025 মানে 8 এপ্ৰিল তাৰিখে ভাৰত চৰকাৰৰ যিটো নেকি আমাৰ NIAৰ তৰফৰ পৰা আমাৰ অসমৰ DGPলৈ এই গোটেই কেছটো প্ৰেৰণ কৰিছে। মানে NIA কেছটো অসম চৰকাৰলৈ ৰিটাৰ্ণ দি দিলে। গতিকে এই 54 জন যিখিনিয়ে আমাৰ জেলত আছিলে, যি কেছটো NIAৰ হাতত আছিলে, এই কেছখিনি অসম চৰকাৰক ৰিটাৰ্ণ কৰি দিলে সকলো অনুৰোধ কৰা হিচাপে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ অসম পুলিচ, অসমৰ আমাৰ ইণ্টেলিজেন্স সকলো আৰু এই গোটেই চিষ্টেমটো চাই পেলাই এই কেছখিনি ডিছপ'জ কৰাৰ কাৰণে, এই কেছখিনি ৰিজল্ভ কৰাৰ কাৰণে পদক্ষেপ হাতত লোৱা হ'ব। গতিকে আমি বিচাৰিছিলোঁ যে চুক্তি হৈ গ'ল, থ্ৰু প্ৰচেছ, থ্ৰু চিষ্টেম এটাৰ পিছত এটা সমস্যা সমাধান হ'ব লাগে। আৰু আজি ৰঙালী বিহুৰ সময়ত মই আমাৰ সংগ্ৰামীসকলৰ, যিসকলে সংগ্ৰামীসকলে সদায় চায় যে আমাৰ কিবা এটা সমস্যা সমাধান হোৱা নাই, সেই সকলৰ কাৰণে সকাহ দিবৰ কাৰণে এই নিউজটো আনিছোঁ। এই কথাটো কোৱা হৈছে পাব্লিকলি। মই বহুত কথা পাব্লিকলি কোৱা নাই, আগতো বহুত তেনেকুৱা কামবিলাক আমাৰ হৈ আছে, কিন্তু মই পাব্লিকলি কোৱা নাই। কিন্তু আজি কৈছোঁ যে এই 54 জন যিসকল জেলত আছে আৰু তেখেতসকলৰ পৰিয়ালবৰ্গ যিসকলে ভাবি আছে যে আমাৰ ল'ৰাটো আমি ঘূৰাই নাপাম নেকি বা কোনো ইয়াৰ ওপৰত কাম কৰা নাই নেকি, মই তেখেতসকললৈ এই মেছেজটো দিব বিচাৰিছোঁ যে অসম চৰকাৰ, BTR চৰকাৰ, প্ৰাক্তন NDPৰ নেতৃবৃন্দ, নিখিল বড়ো ছাত্ৰ সন্থা চবেই কাম কৰি পেলাই আজি এই 9টা কেছ, কিন্তু 54 জন 9টা কেছত যিটো আছে এই কেছটো ৰিটাৰ্ণ আনিব পৰা হ'ল। সেইকাৰণে মই গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ কম দিনৰ ভিতৰতে এই কেছখিনি আমি যেনেকৈ বিচাৰিছোঁ, আমি সংগ্ৰামীসকলে, চুক্তি কৰা সকলে যেনেকৈ বিচাৰিছে এই কেছটো সমাধান কৰা হ'ব, তেনেকুৱা এটা আমি আশা ৰাখিছোঁ। ইয়াৰ পিছত বাকীখিনি যিটো কনভিক্ট হৈ আছে, জুডিচিয়াৰী প্ৰচেছটো চলি আছে, সেইটো বাইপাছ কৰিব নোৱাৰে। তথাপিতো আমি আশা ৰাখিম যে এটা সময়ত এই কেছৰো এটা ভাল মীমাংসা ওলাব আৰু তেখেতসকলো মুকলি আকাশত আহিব পাৰিব, এই কথাটো মই আশা ৰাখিম। এইটো মই NDP ৰিলেটেড এটা কথা কোৱা হ'ল। এট দ্য চেম টাইম মই ক'ব বিচাৰিছোঁ যে NDPৰ আমাৰ যিখিনি এক্স গ্ৰেচিয়া মাৰ্টিয়াৰত দিব লগা আছিলে, ভেৰিফাইড লিষ্টৰ পৰা যিখিনি আছিলে কমপ্লিট দিয়া হ'ল। ভেৰিফিকেশ্যন প্ৰচেছ আৰু চলি আছে, যদি আৰু ভেৰিফাইড লিষ্ট আহিলে মাৰ্টিয়াৰক আমি আকৌ দিম। কিন্তু BLT আৰু এপছুৰ কিছুমান শীৰ্ষ নেতৃবৃন্দ যিবিলাক শ্বহীদ হৈছিলে বা সেই সময়ত যিসকল শ্বহীদ হৈছিলে, ইয়াৰ বহুখিনি এক্স গ্ৰেচিয়া পোৱা নাই, সেইটো ৰৈ গৈছে। গতিকে সেই যিটো লিষ্ট, এই লিষ্টটোকো আমি পুনৰ ভেৰিফাই কৰা আৰম্ভ কৰিছোঁ, যাতে সেইসকল যিসকল শ্বহীদ জাতিৰ কাৰণে তেখেতসকলে প্ৰাণ আহুতি দিলে, তেখেতসকলৰ পৰিয়ালবৰ্গলৈ অলপমান সকাহ পোৱাৰ নিচিনাকৈ আমি তেখেতসকলকো এক্স গ্ৰেচিয়া দিয়াৰ কামটো অতি শীঘ্ৰে আৰম্ভ কৰিম ফেজ ৱাইজত। গতিকে এই কথাটোৱে মই আজি ডিক্লেয়াৰ কৰিছোঁ। এতিয়া মই আমাৰ চৰকাৰখন, আপোনালোকে সকলো জানে যে আমাৰ চৰকাৰখন 2020 চনৰ 15 ডিচেম্বৰত চৰকাৰটো ফৰ্ম হৈছিলে আৰু সেই সময়ত বহুতখিনি চেলেঞ্জেছ আমি ফেচ কৰিছিলোঁ। চৰকাৰত বহি কি আমি চৰকাৰীভাৱে যিখিনি সহায় সহযোগিতা পাব লাগে, ইভেন ইনচাইড দ্য অফিচ আমি সেই সহায়খিনি কেতিয়াবা পোৱা নাছিলোঁ। আউটচাইড দ্য অফিচ আমি বহুতখিনি ৰেজিষ্টেঞ্চ আমি ফেচ কৰিব লগা হৈছিলে। প্ৰথমতে আমি 1 বছৰ ক'ভিডৰ কাৰণে কাম কৰিব পৰা নাছিলোঁ। ক'ভিডত গোটেই ভাৰতবৰ্ষ, গোটেই বিশ্বই ক'ভিডৰ কাৰণে ডিছৰাপ্ট হৈ গৈছিলে। তো আমাৰ BTR অঞ্চলো আমি ক'ভিডৰ কাৰণে কাম কাজবিলাক বন্ধ ৰাখিব লগা হৈছিলে। 1.5 বছৰ যোৱাৰ পিছত স্বাভাৱিক পৰিৱেশ ঘূৰি অহাৰ পিছত আমি লাহে লাহেকৈ 2022ৰ পৰা কামবিলাক আৰম্ভ কৰিছিলোঁ আৰু সেইখিনি সময়ৰ পৰা আজিলৈকে যিখিনি এই সময়ৰ কমপ্লিটলি চিষ্টেমেটিক ফেইলাৰ, চিষ্টেমৰ ফেইলাৰ,
আগৰ BPFৰ চৰকাৰৰ যিটো কমপ্লিটলি ফেইলাৰ, এই ফেইলাৰৰ লিগেচিটো লৈ পেলাই, এই ফেইলাৰৰ যিটো পৰিৱেশটো লৈ পেলাই আমি চৰকাৰত বহিব লগা হৈছিলে। তেখেতসকলৰ লিগেলিচিটো টোটেলি আনৰুলি, চিষ্টেম ফেইলাৰ, আৰু সেই সময়ৰ হত্যা, হিংসা, ভাবুকি তেনেকুৱা বহুত পৰিৱেশৰ মাজত আহি পেলাই আমি চৰকাৰত বহিছিলোঁ। আৰু সেই সময়ত যিটো দেখা গৈছিলে নিশ্চয়তা একো নাছিলে, চব অনিশ্চয়তাই আছিলে। সেইখিনি সময়ত আমি ইলেক্টেড গভৰ্ণমেণ্ট হিচাপে আমি সকলো ইলেকশ্যনত জিকি আহি গভৰ্ণমেণ্ট আমি ফৰ্ম কৰিছিলোঁ। আৰু ভাৰতৰ সংবিধানত যিটো আছে কি ইলেক্টেড গভৰ্ণমেণ্টক চব পাৱাৰখিনি দিয়া যায়, আৰু সেই পাৱাৰখিনি আমি লৈছিলোঁ, আৰু সেইখিনি পাৱাৰটো লৈ পেলাই আমি আমাৰ যিটো কামটো আমি আৰম্ভ কৰিছিলোঁ। তো এই কামটো আমি আৰম্ভ কৰিছিলোঁ, আৰু আপোনালোকে দেখিছে কি আমি প্ৰথমতে পিচ, গ্ৰীণ আৰু স্মাৰ্ট BTR এটা টাৰ্গেট ৰাখি পেলাই, এটা আমাৰ প্ৰিন্সিপল হিচাপে লৈ পেলাই আমাৰ কামটো আমি আৰম্ভ কৰিছিলোঁ, পিচ, গ্ৰীণ আৰু স্মাৰ্ট BTR। কাৰণ আমাৰ অঞ্চলটো এনেই মানে বহুত সেউজীয়া হয়, নেচাৰেলি ভেৰি ৰিচ হয়, কিন্তু বিভিন্ন কাৰণত আমাৰ জংঘলবিলাক ধ্বংস কৰা হ'ল, ফৰেষ্টবিলাক ডেষ্ট্ৰয় কৰা হ'ল, ৱাইল্ড লাইফবিলাক ডেষ্ট্ৰয় কৰা হ'ল, আৰু এই গোটেই পৰিৱেশটো আমাৰ অনাগত দিনত আমাক বহুত ক্ষতি কৰিব। গতিকে যিহেতু আমাৰ সংঘৰ্ষ পাৰ্টটো সমাপ্ত হ'ল, নিৰ্মাণৰ পাৰ্ট আহিল, নিৰ্মাণৰ পাৰ্ট আৰম্ভ কৰাৰ লগে লগে আমি এই কথাটো ঠিক কৰি ল'লোঁ কি আমি বড়োলেণ্ডখন পুনৰ সেউজীয়া কৰিব লাগিব, যিখিনি ধ্বংস হৈছে এইখিনি পুনৰ নিৰ্মাণ কৰিব লাগিব। সেইকাৰণে বড়োলেণ্ডটো আমি গ্ৰীণ বড়োলেণ্ড এটা মিছন ল'লোঁ, আৰু গ্ৰীণ বড়োলেণ্ড মিছনৰ দ্বাৰা আপোনালোকে দেখিলে কম সময়ৰ ভিতৰতে আমি চৰকাৰ গঠন কৰাৰ প্ৰায় 2 বছৰতে আমি এটা ৰায়মনা নেশ্যনেল পাৰ্কটো আকৌ আমি উদ্ধাৰ কৰিব পাৰিছোঁ। তাৰ 1 বছৰ পিছত অৰ্থাৎ যোৱা বছৰ আমি এগেইন চিকনা জহলাও নেশ্যনেল পাৰ্ক আৰু এটা আমি ডিক্লেয়াৰ কৰিলোঁ। ইয়াৰ বাহিৰে বিভিন্ন যিবিলাক ডিফৰেষ্টেশ্যন হৈছে, জংঘল ধ্বংস হৈছে, এই অঞ্চলবিলাকত আকৌ জংঘলটো ৰিজেনেৰেট কৰাৰ কাৰণে গছ গছনি ৰোৱা, প্ৰটেকশ্যন দিয়া, এই কামবিলাক আৰম্ভ কৰিছোঁ। গতিকে লাহে লাহেকৈ আমাৰ গভৰ্ণমেণ্ট স্কিমবিলাকতো আমি কম্পালচৰি কৰিছোঁ, কোনোবা যদি কনষ্ট্ৰাকশ্যন কৰে তাত 100ডাল গছ ৰুবই লাগিব। গতিকে বড়োলেণ্ডটো আমি সেউজ বড়োলেণ্ডৰ কাৰণে আমি কাম কৰিলোঁ, আৰু বড়োলেণ্ড গ্ৰীণ মিছনো এটা আমি আৰম্ভ কৰি দিলোঁ। কাৰণ গ্ল'বেল ৱাৰ্মিংটো এতিয়া বিশ্বত এটা চৰ্চিত এটা বিষয়। তাপ উষ্ণতাটো যিটো বাঢ়ি আছে, হিটটো যিহেতু বাঢ়ি আছে, গ্লেচিয়াৰটো গলি আছে, চবে জানে। তো এই কথাটো লৈ বড়োলেণ্ডতো আমি আমাৰ যদিও বড়োলেণ্ডখন সেউজীয়া, আমি চুপ থাকিব নোৱাৰোঁ, বিশ্বৰ মানৱ জাতিৰ কাৰণে কাম কৰিব লাগিব। সেইকাৰণে গ্ৰীণ বড়োলেণ্ড মিছনত আমি 3টা কথা ৰাখিছোঁ, আৰু 2% বড়োলেণ্ডৰ আমাৰ টোটেল বাজেটৰ 2% গ্ৰীণ বড়োলেণ্ড মিছনত ৰাখিছোঁ। কাৰণ প্ৰাকৃতিটো যদি নাথাকে মানুহ ক'ত থাকিব, আৰু সেইকাৰণে গছ ৰোৱাটো এটা আমি টাৰ্গেট লৈছোঁ। পানীটো প্ৰিজাৰ্ভ কৰা, আমাৰ যিটো ৱাটাৰ যিটো কনজাৰ্ভেশ্যন, ৱাটাৰ প্ৰিজাৰ্ভ কৰাৰ কামটো আমি আৰম্ভ কৰিছোঁ। আৰু প্লাষ্টিক ইউজ, যিয়ে নেকি ছিংগল ইউজ প্লাষ্টিকবিলাক আমাৰ মাটিটো পলুটেড কৰে, পানীটো পলুটেড কৰে, জ্বলাই দিলে বায়ুটো পলুটেড কৰে। সেইকাৰণে ছিংগল ইউজ প্লাষ্টিকবিলাক লাহে লাহেকৈ গুচোৱাৰ কাৰণে এটা ডাঙৰ মিছন আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ লগতে আমি প্লাষ্টিকৰ অল্টাৰনেটিভ, য'ত আমাক বেগ হিচাপে আমি ইউজ কৰোঁ, বেলেগ বেলেগ কামত ইউজ কৰোঁ, প্লাষ্টিকৰ অল্টাৰনেটিভ কামো আমি অলৰেডি আৰম্ভ কৰিছোঁ গ্ৰীণ বড়োলেণ্ড মিছনত। পিচ মিছনত আমি অলৰেডি বড়োলেণ্ড হেপিনেছ মিছন আমি আৰম্ভ কৰিছোঁ, আৰু বড়োলেণ্ড হেপিনেছ মিছনৰ লগতে আমি কমিউনিটি হেপিনেছ প্ৰগ্ৰামটো আমি আৰম্ভ কৰিছোঁ। কাৰণ আমি ৰাস্তা বনাম, দলং বনাম, চব বনাম, কিন্তু মানুহখিনি যদি সুখী নহয়, মানুহখিনি যদি শান্তিত থাকিব নোৱাৰে, এই সমাজখন কেতিয়াও আগুৱাই যাব নোৱাৰিব। ডেভেলপমেণ্টৰ ফাৰ্ষ্ট ইণ্ডিকেটৰটো হ'ল পিচ। গোটেই বিশ্বত এতিয়া চৰ্চা হৈছে, য'ত শান্তি আছে তাত ডেভেলপমেণ্ট হ'ব। গতিকে পিচটো আমাৰ চবচে প্ৰায়ৰিটি আছিলে। এইটো UPPL আৰু যিটো BJP মডেল অফ মানে পলিটিক্স, বড়োলেণ্ডত আমাৰ মডেলটো আছিলে, ফাৰ্ষ্ট প্ৰায়ৰিটিটো আছিলে আমাৰ মডেলত, কামটো আছিলে যে পিচ, শান্তিটো স্থাপন কৰিব লাগে। গতিকে যোৱা 4টা বছৰত কোনো হিংসা নাই, কোনো ঘৰ জ্বলাজ্বলি নাই, কোনো ভয় ভাবুকি নাই, বহুত ভালকৈ আমি পিচটো, শান্তিটো ইষ্টাব্লিছ কৰিব পাৰিছোঁ। 40 বছৰৰ পিছত প্ৰথমবাৰ একেলগে 5টা বছৰ হত্যা, হিংসা, জ্বলাজ্বলি হোৱা নাই বড়োলেণ্ডত। সফলভাৱে আমাৰ মডেলত আমি পিচটো ইষ্টাব্লিছ কৰিব পাৰিছোঁ। এতিয়া বড়োলেণ্ডৰ শিশুৰ পৰা লৈ পেলাই বৃদ্ধলৈকে সকলোৱে শান্তি আৰু নিৰাপত্তাটো পাবলৈ সক্ষম হৈছোঁ। আৰু আজিৰ তাৰিখত আমাৰ এই 5টা বছৰৰ চৰকাৰৰ সবচে সফলতা এইটো হৈছে শান্তি প্ৰতিষ্ঠা কৰা, আৰু 17 বছৰৰ BPFৰ সবচে বিফলতা এইটো হ'ল শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰা আৰু হিংসাটো সমাপ্ত কৰিব নোৱাৰা। এই দুটাটো আজি ৰাইজে জল পটপট সকলো চকুৰ আগত দেখিবলৈ পাইছে। স্মাৰ্ট BTR
আগত বিটিআৰত যি সময়ত বিটিচি চৰকাৰ চলি আছিলে ইয়াৰ অফিচবিলাক নিয়মিতভাৱে চলা নাছিলে অফিচাৰবিলাক ৰেগুলাৰ ডিউটি কৰা নাছিলে স্কিম প্ৰজেক্টবিলাক যেনেকৈ ইচ্ছা তেনেকৈ বনাইছিলে কিন্তু আজিৰ সময়ত বিটিআৰত তেনেকা নহয় ইয়াৰ এষ্টিমেট প্ৰপাৰ হ'ব লাগিব টেণ্ডাৰ প্ৰপাৰলি হ'ব লাগিব ৱৰ্ক অৰ্ডাৰ প্ৰপাৰলি পাব লাগিব আৰু সব কামটো সিস্টেমেটিকভাৱে হ'ব লাগিব আমি আজিৰ চৰকাৰখনে এইটো সফলভাৱে এই নতুন এটা লিগেসি আমি সেটআপ কৰিব পাৰিছো যেটো নেকি গুড গভৰ্নেন্স বুলি কোৱা হয় আৰু তাত আমি স্মাৰ্ট বডোলেণ্ডটো আনিছো কাৰণ আজি গোটেই বিশ্বখনে ডিজিটাইজ হৈ গৈছে আমি পিছত থাকিব নোৱাৰো গতিকে আজি বডোলেণ্ড সেক্ৰেটাৰীয়ে অলৰেডি আমাৰ অফিচ আৰম্ভ হৈছে আমি যেতিয়া ফ্লাড আৰু নেশ্যনেল কেলামিটি হৈছে আমি কন্ট্ৰোল ৰুম সেটআপ কৰি সম্পূৰ্ণ বডোলেণ্ডখন 5টা ডিস্ট্ৰিক্টত আমি সাৰ্ভিস দিছো আমাৰ এতিয়া লাহে লাহে কৈ একদম ব্লকৰ পৰা সেক্ৰেটাৰিয়েটলৈকে অহা ফাইনান্সিয়েল ইয়াৰত আমি যিমান আমাৰ প্ৰজেক্ট এষ্টিমেট হয় এইবিলাক অনলাইন যোগেদি লোৱাৰ কাৰণে কাম আমি আৰম্ভ কৰিবলৈ গৈ আছো বৈষমুঠি ভূমিৰ বিভিন্ন সাৰ্ভিস বিলাক আমি অনলাইন কৰিছো যেটো পাৰ্ট অফ দা স্মাৰ্ট মানে বিটিআৰ মিশন আমি বৈষমুঠি 1 কৰিলো 1.0 তাত আমি অলৰেডি 14টা সাৰ্ভিস অনলাইন যোগে আৰম্ভ কৰিলো যিমান ভূমিৰ নথিপত্ৰ আছে 100% ডিজিটাইজ কৰিলো বডোলেণ্ড কাউন্সিল ইজ দা ফাৰ্ষ্ট কাউন্সিল among 10 council of the northeast who digitize all land document মানে within 1 year আমি এক বছৰৰ ভিতৰতে সব land document আমি ডিজিটাইজ কৰিলো ইয়াৰ বাহিৰে বিভিন্ন কাম কাজ বিলাক সিস্টেমেটিক্যালি আমি কৰাটো আৰম্ভ কৰিছো আৰু এটো ফাৰ্ষ্ট এন্ড অন টাইম সাৰ্ভিস ডেলিভাৰী বিলাক আৰম্ভ কৰিছো ইয়াত মনিটৰিং সিস্টেমটো আমি এক্টিভ কৰিছো স্মাৰ্ট বডোলেণ্ড কাৰণে ফ্লেক্সি প্ৰগ্ৰাম বিলাক টাইম টু টাইম মনিটৰিং কৰা ইয়াৰ ওপৰত ৰিভিউ লোৱা সিস্টেম বিলাক ঠিক কৰিছো যাৰ কাৰণে আজি মই কবলৈ পাই সুখী হৈছো 200টা এস্পিৰেশনাল ডিস্ট্ৰিক্টৰ ভিতৰত বাক্সা ডিস্ট্ৰিক্ট আছিল আৰু বাক্সা ডিস্ট্ৰিক্টে এতিয়া যেটো পভাৰ্টি এলিভেশন যেটো প্ৰগ্ৰাম ইয়াত ইণ্ডিয়াৰ টপ ডিস্ট্ৰিক্ট বিলাকৰ ভিতৰত এটা খাৰিত আহিব পাৰিছে মানে পভাৰ্টি এলিভেশনৰ ভিতৰত আজি সেই কাৰণে এই স্মাৰ্ট বিটিআৰ যেটো মিশন এইটো আমি 4 বছৰত এস্টাব্লিশ কৰিলো সফল কৰি দেখালো এইটো হল আমাৰ প্ৰথম স্মাৰ্ট গ্ৰীন এণ্ড পিসফুল বিটিআৰৰ মূল মন্ত্ৰটো লৈ পেলাই আমি কাম আৰম্ভ কৰিছিলো মই কেইটামান ডিক্লাৰেশ্যন দিব বিচাৰিছো যে আমাৰ বহুত এতিয়াও যদিও নাম্বাৰটো কম মই এক্সাক্ট নাম্বাৰটো আজি ক'ব বিচৰা নাই অলপ আৰু অথেন্টিকেশনৰ আছে যিখিনি মাইগ্ৰেন্ট ওমেন লেবাৰ্স আছে মানে কাম কৰিবলৈ ওয়াৰ্কাৰ আছে যিসকলে নিজৰ ঘৰ এৰি নিজৰ শিশুসকলক এৰি বাহিৰ জাগাত কাম কৰিবলৈ যায় যিসকল মহিলা আছে ফাৰ্ষ্ট প্ৰায়োৰিটিত আমি অহা ফাইনান্সিয়েল ইয়াৰত এই মহিলাসকলক লাইভলিহুড সাপোর্ট দিবলৈ গৈ আছো আৰু ইয়াৰ কাৰণে 22-23-24 বাজেট সেশন হৈ যোৱাৰ পিছত আমাৰ ফাৰ্ষ্ট উইক অফ মে আমি লঞ্চ কৰিম এটা প্ৰগ্ৰাম মাইগ্ৰেন্ট ওমেন লাইভলিহুড সাপোর্ট প্ৰগ্ৰাম যেটো মাইগ্ৰেন্ট ওয়াৰ্কাৰ ওমেন লাইভলিহুড সাপোর্ট প্ৰগ্ৰাম হিটো আমি আৰম্ভ কৰিম দ্বিতীয় কথা বডোলেণ্ড অঞ্চলটো চাইল্ড আৰু ওমেন ফ্ৰেন্ডলি বুলি আমি ডিক্লেয়াৰ কৰিছিল যে বডোলেণ্ড অঞ্চলত যেতিয়া আৰ্মি অপাৰেশন হৈছিল আগতে হিংসা হৈছিল এই সময়ত মহিলা আৰু শিশুসকলে বহুত কষ্ট পাইছে এই 30 বছৰত কষ্ট পোৱা শিশুবিলাকে হয়তো বহুতে ভাল শিক্ষা গ্ৰহণ কৰিব পৰা নাই ভাল মানুহ হিচাপে নিজকে ভাল কেৰিয়াৰ লৈ এস্টাব্লিশ কৰিব পৰা নাই গতিকে আজি শান্তি আহিল আমি সেই পৰিৱেশটো চিৰদিনৰ কাৰণে দূৰ কৰিব বিচাৰিছো এই ট্ৰমাৰ পৰা এই চিন্তাৰ পৰা উলাই আনিব বিচাৰিছো এই কাৰণে ৰিসেন্টলি কিছুমান কেছ আহিছে টি গাৰ্ডেন বিলাকত কিছুমান টি গাৰ্ডেনৰ অফিস ষ্টাফৰ পৰা অলপমান হেৰাসমেন্ট কৰে তাত সেক্সুৱেল হেৰাসমেন্টও হ'ব পাৰে বেলেগ হেৰাসমেন্টও হ'ব পাৰে তেনেকৈ কিছুমান কেছ আহিছে গতিকে বডোলেণ্ডত 5টা ডিস্ট্ৰিক্টত 5জন আমি পিপি এপইন্ট কৰিবলৈ গৈ আছো পাব্লিক প্ৰসিকিউটৰ ডিস্ট্ৰিক্ট কোৰ্টত যিয়ে নেকি ফ্ৰী অফ কষ্ট আমাৰ বডোলেণ্ডৰ কোনবা এটা জিলাত কোনবা এটা সাব ডিভিজন কোনবা এটা গাঁৱত যদি মহিলাৰ ওপৰত কিবা হেৰাসমেন্ট হৈছে অনলাইন এটা নাম্বাৰ থাকিব হেল্পলাইন নাম্বাৰ তাত ফোন কৰি প্লাই নিজৰ ডিস্ট্ৰিক্টত পিপি তাত কেছটো দিব পাৰিব আমাৰ তাত ৰিসেন্টলি আহিছে যে কিছুমান টি গাৰ্ডেনত কিবা এটা ঘটনা হলে কোনবা যেটো আমাৰ লেবাৰ কমিশন আছে তেখেত সকলৰ লগত যেটো আছে আমাৰ টি গাৰ্ডেনৰ মানে অফিচাৰ বিলাকে লগ লাগি কিছুমান জাস্টিস দিয়াৰ পৰা তেখেত সকলক ডিপ্ৰাইভ কৰে আৰু সেই কেছ বিলাক ডাইভাৰ্ট কৰে হিটো যাহাতে কৰিব নোৱাৰে আমাৰ প্ৰত্যেকজন মা প্ৰত্যেকজন ভনী প্ৰত্যেকজন বাইদেউ চাহ বাগানতে কাম কৰক বা ঘৰতে বা কবাতে যতে কি সমস্যা নহক কিয় যি অঞ্চলতে সমস্যা নহক কিয় ইয়াৰ পৰা যাতে সুৰক্ষা পাব পাৰে ন্যায় পাব পাৰে আমাৰ শিশুসকল যাতে চাইল্ড লেবাৰ চাইল্ড ট্ৰাফিকিং চাইল্ড এবিউজ যি সমস্যাতে নপৰক কিয় তেখেত সকলক ফ্ৰী লিগেল এইডটো দিয়াৰ কাৰণে
আইনগতভাৱে তেখেতসকলক সহায় কৰাৰ কাৰণে আমি কাউন্সিল লেভেলত এটা PMU আমি গঠন কৰিম, কমিশ্যন এটা গঠন কৰিম, আৰু সেই কমিশ্যনৰ দ্বাৰা টোটেলি 5টা ডিষ্ট্ৰিক্টত মানে কণ্ট্ৰল কৰা হ'ব, আৰু এইটো যি লিগেল এইড ছাৰ্ভিচটো দিয়া হ'ব, যাহাতে ইয়াতে মহিলা আৰু শিশুসকলে 100% সুৰক্ষিত হৈ থাকিব পাৰে। তো এই কামটো আমি অহা 1 জুনৰ পৰা আৰম্ভ কৰিব বিচাৰিছো। 1 জুনত হেল্পলাইন নাম্বাৰ লঞ্চ কৰা হ'ব। তাৰ পিছত 24/7 আমাৰ কণ্ট্ৰল ৰুমত মানুহ থাকিব, আৰু সেই ডিষ্ট্ৰিক্টৰ যিটো প্ৰচিকিউটৰ তেখেতক পিপিক মানে এই কেছবিলাক দিয়া হ'ব। এইটো এটা ডিক্লাৰেশ্যন মই ক'লো। শেহতীয়াভাৱে আপোনালোকে দেখিছে যে যোৱা 30 ডিচেম্বৰ 2024 আমি কমিউনিটি ভিজন ডকুমেণ্ট ওলাইছিলোঁ, আৰু এই সময়তে বহুত কথা কৈছে যে এইটো আমাৰ বৰ্তমানৰ চৰকাৰে ভোট ল'বলৈ জনগোষ্ঠীবিলাকক কিবা ভুৱা কথা কৈ এইবিলাক কৰিছে, কিন্তু কিতাপখন ভুৱা হ'ব নোৱাৰে। আৰু এই কিতাপখনত যি কথা লিখা আছে সেই কমিউনিটি এছপিৰেশ্যন বেজত লিখা আছে, আকাংক্ষা কথাখিনি লিখা আছে, আৰু এই কাম বেলেগে কৰিব পৰা নাই বা কৰা নাই কোনো। আমি কিয় কৰিছো যে বড়োলেণ্ডটো এটা আমি মডেল হোৱাটো বিচাৰিছো, য'ত থিয়ৰী অফ কো এক্সিষ্টেঞ্চ, সহ বাসস্থানৰ যিটো থিয়ৰী, ইয়াত মানুহখিনি আগবাঢ়ি যাব পাৰে। কোনোবা উপলব্ধি কৰিছে না কৰা নাই নাজানো। আমাৰ অঞ্চলত সঘনে হোৱা গোষ্ঠীগত সংঘৰ্ষৰ কাৰণে, ভাতৃগত সংঘৰ্ষ হোৱাৰ কাৰণে বহুত জেনেৰেশ্যনৰ আমাৰ ক্ষতি হৈছে। আমি বিচৰা নাই যে অনাগত দিনত আকৌ তেনেকুৱা ক্ষতি হওক। আমাৰ মানুহবিলাকে উচিত যিটো শিক্ষা, ভাল শিক্ষা বহুতে পোৱা নাই, হায়াৰ এডুকেশ্যন ইনষ্টিটিউট নাছিলে, পৰিৱেশ নাছিলে, বিভিন্ন কাৰণত আমি অৰ্ধ শিক্ষিত হৈ পেলাই আধাতে আমি শিক্ষাটো এৰি পেলাই সমাজৰ পৰিৱেশবিলাকো বহুতে বুজি নাপায়, যাৰ কাৰণে কিছুমান সুবিধাবাদী মানুহ আহিয়ে ৰাজনীতিক স্বাৰ্থৰ কাৰণে আমাৰ মাজত গোষ্ঠীগত সংঘৰ্ষ, বিভিন্ন সংঘৰ্ষবিলাক সময়ে সময়ে উচুটনি দিয়ে, আৰু আমি তাৰ বলি হৈ যাওঁ। গতিকে বড়োলেণ্ডত অহা 100 বছৰত যাতে মণিপুৰৰ নিচিনা কাণ্ড নহয়, জাতিগত গোষ্ঠীগত সংঘৰ্ষ নহয়, এই কথাটো লক্ষ্য ৰাখি প্ৰত্যেকটো কমিউনিটিয়ে যাতে গভৰ্ণমেণ্ট প্ৰচেছত পাৰ্টিচিপেশ্যন কৰিব পাৰে, প্ৰত্যেকটো কমিউনিটি যাতে গভৰ্ণমেণ্ট প্ৰচেছত শ্বেয়াৰ কৰিব পাৰে, তেখেতসকলে ৱেল এণ্ড দুখ সুখৰ কথাবিলাক শ্বেয়াৰ কৰিব পাৰে, আৰু গভৰ্ণমেণ্টে কৰিব লগা কামখিনি যাতে টাইম টু টাইম কৰিব পাৰে। এই প্ৰচেছটো আগুৱাই লৈ যোৱাৰ কাৰণে মানুহে, ৰাইজে ৰাজপথত ওলোৱাৰ আগতে, ৰাইজে নেশ্যনেল হাইৱেত আন্দোলন কৰিব অহাৰ আগতে, বন্ধ ব্লকেট কৰাৰ আগতে যাতে এটা গভৰ্ণমেণ্টৰ চিষ্টেম থাকে, যাত তেখেতসকলে ফাৰ্ষ্ট নক কৰি চাব পাৰে, ফাৰ্ষ্ট নক কৰিব পাৰে। গতিকে আজি কেন্দ্ৰীয় চৰকাৰত আপোনালোকে দেখিছে MHRD আছে, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্ট্ৰী এটা আছে। ৰাজ্য চৰকাৰত কোনো ৰাজ্যতে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্ট্ৰী নাই। ইয়াত WCD আছে, ইয়াত এডুকেশ্যন আছে, বেলেগ বেলেগ আছে। গতিকে আজি অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়া খুব দক্ষ হিচাপে, ইফিচিয়েণ্ট হিচাপে, ডাইনামিক হিচাপে সকলো জনগোষ্ঠীক একেলগে লৈ আগবাঢ়ি যাব বিচাৰিছে। আজিৰ তাৰিখত এইটো এটা বেলেগ প্ৰতিচ্ছবি। আজিৰ পৰা 10, 15, 20 বছৰ আগত সকলো জনগোষ্ঠী ৰাজপথত ওলাই আহিছিলে। কাৰণটো কি আছিল? যিহেতু কোনো ডিপাৰ্টমেণ্ট নাই এই জনগোষ্ঠীক খবৰ ল'বলৈ। আগৰ মুখ্যমন্ত্ৰীসকলে এই কথাবিলাক যে উপলব্ধি কৰিব পৰা নাছিলে যে আমাৰ এই কমিউনিটিবিলাক যে আমাৰ এই খিলঞ্জীয়া মানুহ, আমাৰ এই ভূমিপুত্ৰ, তেখেতসকলৰ কিবা জেনুইন ইছ্যু থাকিব পাৰে, এই কথাবিলাক শুনিবলৈ সময় নেদাৰ কাৰণে ৰাজপথৰ আন্দোলনবিলাক বেছি হৈ আছিলে। আমি বিচাৰিছো অনাগত দিনত আমি যিটো লেভেলত আজি ভাৰতবৰ্ষক বিকশিত ভাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গঢ়িব বিচাৰিছে, তাত তেনেকুৱা ৰাজপথৰ আন্দোলন আৰু তেনেকুৱা ধৰণৰ যাতে আমাৰ মাজত অশান্তি বা ভাতৃঘাতী সংঘৰ্ষবিলাক আহিব নোৱাৰে বা নালাগে, ইয়াৰ কাৰণে আমি এই ফাইনেন্সিয়েল ইয়াৰতে আমাৰ বড়োলেণ্ড কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এটা আমি নতুনকৈ ডিপাৰ্টমেণ্ট এটা সৃষ্টি কৰিবলৈ গৈ আছো। এই ডিপাৰ্টমেণ্টটো আমাৰ নতুন ডিপাৰ্টমেণ্ট হ'ব, এজন EM দায়িত্ব পাব, আৰু সেই EMৰ দায়িত্ব হ'ব, এই ডিপাৰ্টমেণ্টৰ দায়িত্ব হ'ব আমাৰ বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠীৰ সমস্যাবিলাক টাইম টু টাইম তেখেতসকলে কথা পাতিব, ইয়াৰ ৰিপৰ্ট বনাব, আৰু কোনটো বা সমস্যা আমি সমাধান কৰিব নোৱাৰো সেইটো কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক পঠাই দিব। যিটো আমি সমাধান কৰিব সেইটো আমি কাউন্সিল লেভেলতে থ্ৰু ইছ্যু ডিছকাশ্যন আমি সমাধান কৰিম। গতিকে আজি বড়োলেণ্ডত আমি সকলো জাতি জনগোষ্ঠীয়ে আত্মমৰ্যাদা লৈ জীয়াই থাকিব পাৰা, সকলো জাতি জনগোষ্ঠীয়ে নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব পাৰা এটা পৰিৱেশ কৰিব বিচাৰিছো, যিটো নেকি 17 বছৰ BPF চৰকাৰৰ এই কথাবিলাক তেখেতসকলৰ চিন্তাৰ ভিতৰত অহা নাছিল। তেখেতসকলে মানুহক ভয় ভাবুকি দেখাই, টকা পইচা দি, দাবী ধমকি দি পেলাই ৰাজনীতি কৰাৰ এটা নীতি কৰিছিলে। আমি সেই নীতিত যাব বিচৰা নাই। আমাৰ মডেল অফ পলিটিক্সত আমি সকলো জাতি জনগোষ্ঠীক সন্মান দি পেলাই, ৰেছপেক্ট কৰি পেলাই, তেখেতসকলৰ আশা আকাংক্ষাটো পূৰণ কৰি পেলাই যিমান পাৰো আমি তেখেতসকলৰ লগত একেলগে আগবাঢ়ি যাব বিচাৰিছো। নেক্সট পইণ্ট মই ডিক্লেয়াৰ কৰিব বিচাৰিছো যে সকলো কমিউনিটিকে আমি অলপ ফাণ্ড, অৰ্থ অলপ মানে ছাপোৰ্ট দিব বিচাৰিছো, ফাণ্ড
প্ৰভাইড কৰিব বিচাৰিছোঁ এই ফাণ্ডিংটো কিহৰ কাৰণে আমাৰ ইয়াত 26টা জনগোষ্ঠী আছে যদিও কমসে কম আমাৰ 18টা 20টা জনগোষ্ঠীৰে নিজৰ নিজৰ ডাইলেক্ট আছে যিটো নেকি তেখেতসকলে নিজৰ ঘৰত এই ভাষাবিলাক কয় নিজৰ গাঁৱত এই ভাষাবিলাক কয় তো এই নিজৰ গাঁৱত নিজৰ ঘৰত যি ভাষাবিলাক কয় এই ভাষাবিলাক জীয়াই ৰখাৰ কাৰণে আমাৰ চৰকাৰখনে আমি তেখেতসকলৰ লেংগুৱেজ কালচাৰ লিটাৰেচাৰ আৰু ফেষ্টিভেল সেলিব্ৰেশ্যনৰ কাৰণে আমি কি কৰিব বিচাৰিছোঁ তেখেতসকলক অলপ ফাণ্ড দিব বিচাৰিছোঁ এই ফাণ্ডটো বহুত ডাঙৰ ফাণ্ড নহ'ব পাৰে কিন্তু আমি দেখিছোঁ যে সাপোজ এটা জনগোষ্ঠীয়ে কিবা এটা ফেষ্টিভেল অবজাৰ্ভ কৰি আছে এটা জনগোষ্ঠীয়ে কিবা এটা ভাল ৰিচাৰ্চ কৰিব বিচাৰিছে কোনোবা এটা জনগোষ্ঠীয়ে বিটিআৰত নিজৰ কিবা এটা লিটাৰেচাৰ কিতাপ এটা বনাব বিচাৰিছে কোনোবা জনগোষ্ঠীয়ে নিজৰ জনগোষ্ঠীৰ কাৰণে ইতিহাস এখন কিতাপ ছপাব বিচাৰিছে সো এই কথাবিলাক আমি কি কৰিব বিচাৰিছোঁ তেখেতসকলক কমিউনিটি অৰ্গেনাইজেশ্যনৰ থ্ৰুৱেদি জাতীয় সংগঠন বা তেখেতসকলৰ সাহিত্য সভাসকলৰ যোগেদি তেখেতসকলক অলপ ফাণ্ডিং কৰিব বিচাৰিছোঁ যাহাতে 21 শতিকালৈকে যি ভাষা যি সংস্কৃতি জীয়াই আছে এই ভাষা সংস্কৃতি যাহাতে আহি থকা শতিকাটো জীয়াই থাকে আৰু আমাৰ যিটো ডাইভাৰ্চিটি এইটো যাহাতে আমি ৰক্ষা কৰিব পাৰোঁ এই জনগোষ্ঠীবিলাকে যাহাতে কোনো আইডেন্টিটি ক্ৰাইচিছত পৰিব নালাগে এই জনগোষ্ঠীবিলাকে যাহাতে কোনো পৰিচয় অস্তিত্বৰ তেখেতসকলে সংকটত ভুগিব নালাগে এই কথাটো আজি আমি ডিক্লেয়াৰ কৰিছোঁ ইয়াৰ লগতে নেক্সট ডিক্লাৰেশ্যনটো আছে কমিউনিটি ফেষ্টিভেল আমাৰ ইয়াত বহুত জনগোষ্ঠী আছে এই জনগোষ্ঠীবিলাকৰ নিজৰ নিজৰ ফেষ্টিভেল আছে আমাৰ ইয়াত লিপিবদ্ধ হোৱা প্ৰায় 28টা আমাৰ কমিউনিটিৰ ইয়াতে লিপিবদ্ধ হৈছে আৰু সেই কমিউনিটিবিলাকে নিজৰ নিজৰ ফেষ্টিভেল ইয়াতে কৈছে ইয়াত ৰাভাসকলৰ ডাংৰাজা ফেষ্টিভেল 2 ফেব্ৰুৱাৰী নাথযোগীসকলৰ শ্বহীদ মনবীৰ নাথ স্মৃতি দিৱস সূত্ৰধৰসকলৰ ডেথ এনিভাৰ্চাৰী অফ লেট তাৰু প্ৰসাদ সূত্ৰধৰ এনেকা কৰি পেলাই মদাইসকলৰ বৰমানী পূজা গাৰোসকলৰ ডমাচী কুষ্ণা ৱাংগালা এছচিসকলৰ চৰক পূজা ঝোলাসকলৰ জৰা সংকল্প দিৱস বৰ্মন কছাৰীসকলৰ বুদাই মদাই পূজা সান্থালীসকলৰ দাসাই পৰ্ব তেখেতসকলে বাহা ইৰক জান্থাৰ চৰাই এই ফেষ্টিভেলটো তেখেতসকলে কৈছে গৰিয়াসকলে কৈছে গৰিয়া কালচাৰেল ডে মাতৃ বাহা দিৱস কুৰুকসকলে কৈছে বীৰ বুধু ভগত বীৰ বাৰ্থ এনিভাৰ্চাৰী দেশীসকলে কৈছে আলিমেজ ডে কলিতাসকলে কৈছে প্ৰাগজ্যোতিষ দিৱস তেনেকুৱা কৰি চৰণীয়াসকলৰ বাগোসাই উৎসৱ কোচ ৰাজবংশীসকলৰ কাতি পূজা উৰিয়াসকলৰ নোৱাখাই ফেষ্টিভেল কেওটসকলৰ বীৰংগনা দিৱস গোৰ্খাসকলৰ টিজ ফেষ্টিভেল বৰ্মন মাণ্ডাইসকলৰ বুদাই মুদাই এইটো ৰিপিট হৈছে আমাৰ হাজংসকলৰ আছে বস্তু পূজা তাৰপিছত আদিবাসীসকলৰ চোৱাৰা গাই চান ফেষ্টিভেল এনেকুৱাই কিছুমান ফেষ্টিভেল এনেকুৱা এটা দুটা কমিউনিটি ৰৈ গৈছে তেখেতসকলে দিব সো এই কমিউনিটিবিলাকৰ যিসকলৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল সেলিব্ৰেশ্যন হোৱা কিছুমান ফেষ্টিভেলো আছে এই কমিউনিটিৰ লগত লিংক আছে কিন্তু কিছুমান ফেষ্টিভেল আছে যি ফেষ্টিভেলটো বহুত আপোন হয় কিন্তু সেই ফেষ্টিভেলৰ কোনো ৰিকগনিশ্যন নহয় তো এইকাৰণে কাউন্সিল লেভেলত আমি সেই ফেষ্টিভেলবিলাক আমাৰ কেলেণ্ডাৰত আনিব বিচাৰিছোঁ যাতে সেই কমিউনিটিবিলাকে নিজৰ নিজৰ এটা ফেষ্টিভেলটো তেখেতসকলে কাউন্সিল লেভেলত ভালকৈ সেলিব্ৰেট কৰিব পাৰে আৰু তেখেতসকলৰ কমিউনিটিৰ যিটো কালচাৰ সেইটো প্ৰিজাৰ্ভ কৰিব পাৰে এইটো এটা পইণ্ট মানে কমিউনিটি ফেষ্টিভেল ইয়াৰ পিছত আহিছে নেক্সটটো হ'ল কমিউনিটি মিউজিয়াম বড়োলেণ্ডত আমি সকলোতকৈ বৃহৎ এটা মিউজিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ সেইটো হ'ল কমিউনিটি মিউজিয়াম মানে এই 26টা জনগোষ্ঠীৰ চিৰাং ডিষ্ট্ৰিক্টৰ আমি এটা ঠাইত একেলগে আমি 26টা জনগোষ্ঠীৰ মিউজিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ তাত সকলো জনগোষ্ঠীৰ নিজৰ সাজ পোছাকৰ পৰা লৈ পেলাই এই জনগোষ্ঠীৰ ইতিহাসিক বা এন্থ্ৰপলজিকেল বা তেখেতসকলৰ কালচাৰেল লেংগুৱেজ কি আছে এই গোটেই তেখেতসকলৰ হিষ্ট্ৰিক কিবা এটা এলিমেণ্টছ আছে বা ভাষিক কিবা এটা আছে এই গোটেইখিনি আনি পেলাই তাতে প্ৰিজাৰ্ভ কৰিব পাৰিব আৰু সেইটো গভৰ্ণমেণ্টৰ দ্বাৰা প্ৰচলন হ'ব গভৰ্ণমেণ্টে ইয়াৰ মেইনটেনেন্সটো কৰিব আৰু তাত সকলো জনগোষ্ঠীৰে ৰিচাৰ্চ কৰাৰ কাৰণে বা কোনোবা স্কলাৰে আহি যদি বিটিআৰৰ কমিউনিটিবিলাকক যদি ৰিচাৰ্চ কৰিব বিচাৰে এইখিনি আহি পেলাই ৰিচাৰ্চ কৰিব পাৰিব কমিউনিটিসকলে নিজৰ নিজৰ ঠাইতো বনাব পাৰিলেহেঁতেন আমি চবৰ লগতো মিটিং কৰিছোঁ আৰু চবে সহমত কৰিছে যে এটা ঠাইতে হোৱাটো ভাল গতিকে কোনোবা এজন স্কলাৰ যদি বাহিৰৰ পৰা আহে
তেখেতে যদি পাৰ্টিকুলাৰ এটা কমিউনিটিক ষ্টাডি কৰিব আহে এটা ঠাইতে কিন্তু বাকি কমিউনিটি বিলাকৰো তেখেতসকলৰ জীৱনশৈলী তেখেতসকলৰ লাইফ ষ্টাডি বিভিন্ন হিষ্ট্ৰী সব ইয়াতে তেখেতসকলে কৰিব পাৰিব গতিকে আমি অহা জুন মাহৰ মাস ভাগত প্ৰায় 15 জুন মানৰ ভিতৰত ইয়াৰ আধাৰশিলা স্থাপন কৰিম আৰু এই বছৰৰ প্ৰায় নিৰ্মাণ কাম আৰম্ভ হ'ব প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে এটা ঠাইতে এটা সেপাৰেট মিউজিয়াম বডোলেণ্ডত নিৰ্মাণ কৰা হ'ব ইয়াৰ লগতে এই মিউজিয়ামটো নিৰ্মাণ কৰাৰ পিছতে মই ঘোষণা কৰিব বিচাৰিছো আমি যোৱা বছৰ ডিক্লেয়াৰ কৰিছিলো বডোলেণ্ড ইন্টাৰনেশ্যনেল স্কুল অফ পিচ এণ্ড হেপিনেছ এই বডোলেণ্ড ইন্টাৰনেশ্যনেল স্কুল অফ পিচ এণ্ড হেপিনেছ আমাৰ তামুলপুৰৰ দাৰাংগাজুলি ভূটান বৰ্ডাৰত আমি এই স্কুলখনক অহা 12 জুনত শহীদ দিৱস আছে সেইদিনা আমি আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছো যাতে ইয়াত আহি অকল বডোলেণ্ডৰ নহয় ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ সঘনে সংঘাত হৈ আছে বা অস্ত্ৰৰ কিছুমান সংঘাত হৈ আছে এই গোটেই অঞ্চলবিলাকৰ মানুহ আহি পিচটো কেনেকৈ মেইনটেইন কৰিব পৰা যায় শান্তিটো কেনেকৈ প্ৰতিষ্ঠা কৰিব পৰা যায় ইয়াৰ কাৰণে বিভিন্ন কথাবিলাক ইয়াতে শিকিব পাৰিব গতিকে এই কথাটো মই ঘোষণা কৰিলো ইয়াৰ পিছত আছে আমাৰ যেটো জিআই টেকিং হৈ গল 21টা আমাৰ বড়োসকলৰ ট্ৰেডিশনেল কিছুমান আৰ্টিকলছ কালচাৰেল আৰু ট্ৰেডিশনেল আৰ্টিকলছ এইবিলাক আমি এতিয়া ৰেজিষ্ট্ৰেচনৰ ফালে নি আছো যোৱা 29-30 তাৰিখত যোৱা মাহৰ গান্ধী হিন্দুস্তানী সাহিত্য সভা বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থা লগ লাগি দিল্লীত আমাৰ সকলো জনগোষ্ঠীক মাতি নিলাই তাতে এটা নেশ্যনেল সেমিনাৰ ইয়াতে দুইদিনীয়া হৈ গ'ল তাত সিদ্ধান্ত লোৱা হৈছে যে আমাৰ যি ল্যাঙ্গুৱেজ আছে ল্যাঙ্গুৱেজ প্ৰিজাৰ্ভেশ্যন কৰা ল্যাঙ্গুৱেজৰ ওপৰত ষ্টাডি ৰিচাৰ্চ কৰাৰ দ্বাৰা আৰম্ভ হ'ব আৰু কোনোবা জনগোষ্ঠীয়ে ভাবে যে তেখেতসকলৰ দ্বাৰা জিআই টেকিং কৰিব লাগে সেইখিনিও আমাৰ বিটিআৰৰ বসবাস কৰা জনগোষ্ঠীবিলাকৰ এনি আইটেম এনি আৰ্টিকল জিআই টেকিং কৰিব বিচাৰে আমাৰ বিটিআৰ চৰকাৰে এইটো সহায় কৰিব যাতে আমি তেখেতসকলৰ ইম্পৰ্টেন্ট যিটো এলিমেণ্টছ বা ইম্পৰ্টেন্ট বা আৰ্টিকল এইটো যাতে সৰ্বভাৰতত বা সৰ্ববিশ্বত এইটো মানে আমি ইয়াৰ ইনফৰমেশ্যনটো দিব পৰা যায় আৰু সেইটো প্ৰিজাৰ্ভ কৰিব পৰা যায় এই কথাখিনি মই ইয়াত সংযোজন কৰিছো ইয়াৰ পিছত বিটিআৰত আমি জানো বহুত হাজাৰ আমাৰ দিব্যাং ভাই বন্ধুসকল আছে দাদা ভাইসকল ভনীসকল আছে এই সকলৰ জীৱিকাৰ কাৰণে আমি চিন্তা কৰি আমি 10টা ডিজেবল স্কিল চেণ্টাৰ বডোলেণ্ডত স্থাপন কৰিবলৈ গৈ আছো আৰু ইয়াত ষ্টাডি কৰাৰ কাৰণে 120 জন ভলেণ্টিয়াৰ অহা 3 মাহৰ কাৰণে বিটিআৰত আমি ভলেণ্টিয়াৰ হিচাপে নিয়োগ কৰিম তেখেতসকলে ষ্টাডি কৰি আমাৰ যিসকল দিব্যাং আছে এই সকলে ডিজেবল আছে কি কাম কৰিব বিচাৰে কেনেকৈ জিআই থাকিব কাৰ কিমান পাৰ্চেন্ট আছে এই কথাখিনি কৰিবলৈ আমি 10টা স্কিল চেণ্টাৰটো আৰম্ভ কৰিম বৈষম্যতি 2.0 আমাৰ আৰম্ভ হ'ব 5 জুনৰ পৰা ফাৰ্ষ্ট বৈষম্যতি 1 আমাৰ ইতিমধ্যে হৈ গ'ল তাত 14টা সাৰ্ভিস আমাৰ দিয়া হ'ল লাখতকৈ অধিক পৰিয়াল ইয়াৰ লগত আমাৰ বহুত লাভ হ'ল তেখেতসকলে উপকৃত হ'ল এতিয়া আমি পুনৰ বৈষম্যতি যিটো আমাৰ 2 আছে এইটো আমি আৰম্ভ কৰিম আৰু তাত ভিজিআৰ লেণ্ড সমস্যা সমাধান কৰাৰ লগতে লেণ্ড সেটেলমেন্ট টি গাৰ্ডেনত যিসকলৰ লেণ্ড আছে নন ফৰেষ্ট টি গাৰ্ডেন এৰিয়াৰ লেণ্ড সেটেলমেন্ট ইয়াৰ বাহিৰে আমাৰ বিভিন্ন লেণ্ড পাট্টা দিয়া খাস লেণ্ড বিলাকৰ সমস্যা এই সমস্যাবিলাকক আমি সমাধান কৰিবলৈ গৈ আছো 77 ইয়াৰ্ছৰ পিছত ইন্ডিপেন্ডেন্টৰ প্ৰথমবাৰ বিটিআৰ অঞ্চলত আমাৰ চৰকাৰে কেডেষ্ট্ৰিয়েল সাৰ্ভে কৰিছে আৰু এই কেডেষ্ট্ৰিয়েল সাৰ্ভেও আমাৰ অলমোস্ট মানে সম্পূৰ্ণ হৈ গ'ল এই কেডেষ্ট্ৰিয়েল সাৰ্ভে হোৱাৰ পিছত যি অঞ্চলবিলাকক জৰীপ নোহোৱাৰ কাৰণে প্ৰায় 77 বছৰ 78 বছৰ ভূমিৰ অধিকাৰ আমাৰ লোকসকলে পোৱা নাছিলে এই অঞ্চলত এতিয়া সবে ভূমিৰ অধিকাৰ পাবলৈ গৈ আছে ভিজিআৰ অঞ্চলত হাজাৰ লোক বসবাস কৰি আছে এই সকলকো আমি এটা নিয়মৰ মাজেৰে বৈষম্যতি 2.0 যেটো আছে তাত আমি তেখেতসকলকো ভূমিৰ অধিকাৰ দিবলৈ গৈ আছো কিন্তু আমি সিদ্ধান্ত লৈছো প্ৰথম পৰ্যায়ত যেটো বাৰী মাটি বুলি কোৱা হয় তেখেতসকলক ঘৰ বনাবৰ কাৰণে এটা মাটি দিয়া হ'ব ইয়াৰ পিছত নেক্সট পলিচি থ্ৰুদি আমি বাকি খেতি বা বাকি কামৰ কাৰণে মাটিবিলাক সেটেলমেন্ট দিয়াৰ কাৰণে আমি কাম কৰিম এতিয়া যেটো ল্যান্ড ৰেকৰ্ড মডাৰ্নাইজেশনৰ কাম আমাৰ চলি আছে বিভিন্ন চ্যালেঞ্জেস আছে তথাপিতো আমি ল্যান্ড ৰেকৰ্ড বিলাক আমি অথেন্টিকেশন কৰা কাৰেক্ট কৰা বেল এণ্ড ব্লক এৰিয়া বিলাককো আমি ডিমাৰ্কেট কৰা আগতে বেল এণ্ড ব্লক বিলাক মেনশন আছিলে ডিমাৰ্কেট কৰা নাছিলে এই কাৰণে মানুহ বিলাকৰ খুব মানে পেনিক হৈ আছে বহুতে আইন কানুন বিলাক ভালকে নাজানে সৰকাৰি তৰফৰ পৰাও আইন কানুন বিলাক ভূমিৰ আইন বিলাক সঠিকভাৱে জনাই নিদিয়াত মানুহ বিলাকে বহুত কষ্ট পাইছে গতিকে অহা জুন মাহৰ পিছত
আমাৰ ল্যান্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে প্ৰত্যেক সাৰ্কলত গৈ প্ৰত্যেক ভিচিডিচিত গৈ আমাৰ ভূমি আইনৰ যিখিনি কথা আছে আৰু কোনটো সাৰ্কলত কেনেকা কি কেটেগৰীৰ ভূমি আছে ইয়াৰ ওপৰত মেছিভ এৱাৰনেছ কৰা হ'ব কাৰণ ভূমি নহলে মানুহ জীয়াই থাকিব নোৱাৰে আৰু এই ভূমিৰ সমস্যাটোক লৈয়ে যোৱা সময়ত বিপিএফে ৰাজনীতি কৰিছে আগৰ বহুত ৰাজনীতিক দলবিলাকে ৰাজনীতি কৰি গ'ল কিন্তু ভূমিৰ সমস্যাখিনি সমাধান নকৰিলে তো এই কাৰণে আমাৰ চৰকাৰৰ ওৱান অফ দি ইম্পৰ্টেণ্ট মিছনটো হৈছে ভূমিৰ মিছন আৰু বৈশুমতি 2ত আমি সেইটো কমপ্লিট কৰিব বিচাৰিছো মই চাইল্ড ফ্ৰেণ্ডলি বিটিআৰৰ কথা কৈছো তাত 420 ভলেণ্টিয়াৰ অহা 3 মাহ কাম কৰিব বডোলেণ্ড ওমেন এম্পাৱাৰমেণ্ট মিছন য'ত 650 আমাৰ মহিলাসকলে চেম্পিয়ন হিচাপে বিভিন্ন জনগোষ্ঠীৰ মহিলা সমস্যাবিলাক সমাধান কৰাৰ কাৰণে কাম কৰিব বেসলাইন সার্ভে করার কারণে সেরিকালচারত আমার বহুতখিনি পটেনশিয়াল আছে হ্যান্ডলুম আর সেরিকালচারর বেসলাইন সার্ভে করার কারণে 420 জন ভলেন্টিয়ার অহা 3 মাহ কাম কৰিব শিক্ষাৰ ক্ষেত্ৰত এতিয়া আমাৰ ড্ৰপ আউটৰ ৰেটটো এতিয়াও আমাৰ বহুত আছে বিভিন্ন জিলাত ড্ৰপ আউট ৰেট আছে কিন্তু বিটিআৰৰ আমাৰ 5খন জিলাতো ড্ৰপ আউট ৰেটটো ইমান কম নহয় এলিমেন্টাৰীকে সেকেন্ডাৰী লেভেলত ড্ৰপ আউট ৰেটটো বেছি হৈছে গতিকে ড্ৰপ আউট ৰেটটো ৰিডিউস কৰাৰ কাৰণে আমি এডুকেশ্যন ডিপাৰ্টমেণ্ট থ্ৰুদি আমাৰ চৰকাৰে খুব সিৰিয়াসলি আমি কাম কৰিবলৈ হাতত লৈছো যাতে আমি 5 বছৰত ড্ৰপ আউট ৰেটটো একদম মিনিমামত আনিব পাৰো ওয়ান চাইল্ড ওয়ান ফাইল এটা নতুন কনসেপ্ট আমি আনিছো আমাৰ অঞ্চলত কিয় কোৱালিটি এডুকেশ্যন ল'ব নোৱাৰে বা দিয়া নহয় কিহৰ কাৰণে ড্ৰপ আউট হয় এইবিলাক কথাটো ট্ৰেকিং কৰাৰ কাৰণে ট্ৰেচিং কৰাৰ কাৰণে আমি পাৰ্সোনালাইজ মনিটৰিং কৰাৰ কাৰণে এজন ষ্টুডেণ্টক ওয়ান চাইল্ড ওয়ান ফাইল আমি আৰম্ভ কৰিছো এই বছৰ আমি 100খন স্কুলত ওয়ান চাইল্ড ওয়ান ফাইলটো আৰম্ভ কৰিবলৈ গৈ আছো য'ত নেকি এজন ষ্টুডেণ্টে স্কুলত আহা দিনাৰ পৰা তেখেতৰ নিউট্ৰিচনৰ পৰা লৈ পেলাই তেখেতৰ আইকিউৰ পৰা লৈ পেলাই তেখেতৰ হেল্থ ইনফৰমেশ্যনৰ পৰা লৈ পেলাই তেখেতৰ ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা লৈ পেলাই প্ৰত্যেকটো কথাটো মনিটৰ কৰা হ'ব আৰু এইটো মানে ক্লাছ মানে কি কয় কেজি টু পিজি হ'ব যদি ষ্টুডেণ্টে আমাৰ ইয়াত পঢ়ি থাকে যদি ষ্টুডেণ্টজন আমাৰ ইয়াত নপঢ়ে ধৰি লওক মেট্ৰিক পাছ কৰি বেলেগত গুচি যাব তেতিয়া এই ফাইলটো এই ষ্টুডেণ্টৰ লগত সেই স্কুলত বা সেই ইনষ্টিটিউচনত পঠাই দিয়া হ'ব যাতে নেক্সট ইনষ্টিটিউচনে যাতে এইটো ফলো কৰিব পাৰে আৰু সেই ষ্টুডেণ্টজনক গাইড কৰিব পাৰে আমি নিউ জেনাৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰ জুন মাহৰ ভিতৰতে আধাৰশিলা স্থাপন কৰিম তাত আমাৰ সকলো যিটো সিলেবাস ভাৰতবৰ্ষৰ ভিতৰত আজি যেনেকে আমাৰ চৰকাৰে ওয়ান নেশ্যন ওয়ান ভোট যিটো চিন্তা কৰিছে আমিও বিচাৰিছো যে ওয়ান নেশ্যন ওয়ান সিলেবাস হোৱাটো উচিত কাৰণ দৰিদ্ৰ বা গাঁৱৰ অঞ্চলৰ ল'ৰা ছোৱালী বেলেগ সিলেবাসত পঢ়িব মহাজনৰ ল'ৰা ছোৱালী বেলেগ সিলেবাসত পঢ়িব টাউনৰ ল'ৰা ছোৱালী বেলেগ সিলেবাসত পঢ়িব গাঁৱৰ বেলেগ পঢ়িব এইবিলাক হ'ব নোৱাৰে তো এই কাৰণে এডুকেশ্যনটো যাতে সবে ইকুৱেল পাব পাৰে বডোলেণ্ডত আমি এই কাৰণে নিউ জেনাৰেশ্যন ট্ৰেইনিং চেণ্টাৰ এটা আৰম্ভ কৰি আমাৰ ইয়াৰ সকলো শিক্ষকসকলক এই সিলেবাসৰ যিটো ডিফাৰেন্স আৰু ষ্টুডেণ্টক কি এডুকেশ্যন দিলে কেনেকৈ কোৱালিটি এডুকেশ্যন কেৰিয়াৰ ইনফৰমেশ্যন দিব লাগে ইয়াৰ কাৰণে এই ট্ৰেইনিং ইনষ্টিটিউটটো মানে ডিজাইন কৰা হৈছে সুপাৰ 50 আপোনালোকে জানে যোৱা 2 বছৰত আৰু ইঞ্জিনিয়াৰিং 3 বছৰ হ'ল আমি সুপাৰ 50 চলাই আছো 50 জন ল'ৰা ছোৱালীক কোচিং দিয়া এইবাৰ আমি সুপাৰ 50 প্লাস কৰিছো সুপাৰ 50 প্লাস প্ৰথম সুপাৰ 50 টো তেনেকৈ থাকিব তাত কোনো কম্প্ৰমাইজ নহব তাত মেৰিটৰিয়াছ ছাত্ৰ ছাত্ৰীয়ে পাব নেক্সট সুপাৰ 50 কমিউনিটি বিলাকৰ পৰা লোৱা হ'ব যিবিলাক ফাৰ্স্ট মেৰিটত আহা নহল সেকেন্ড কেটেগৰীত আহিল এই সকলো কমিউনিটিৰ পৰা এজন দুজনকে আমি চান্স দিম কাৰণ কিছুমান কমিউনিটিৰ পৰা এতিয়ালৈকে বিউৰোক্ৰেচিত এজনো নাই বা মানুহে নাই তেখেতসকল এই কাৰণে তেখেতসকলক এনকাৰেজ কৰাৰ কাৰণে সুপাৰ 50 প্লাসটো আমি আৰম্ভ কৰিছো বডোলেণ্ডৰ পৰা আমাৰ ষ্টুডেণ্ট বিলাকে যিবিলাক গুৱাহাটী থাকে দিল্লী থাকে এই সকলো আমাক যোৱা 2 বছৰত কৈ আছে যে আমি এই পৰীক্ষাটো দিবলৈ নাপাওঁ আমাকো সুযোগ দিব লাগে আমিও বিটিআৰৰে হয় বডোলেণ্ডৰে হয় গতিকে নেক্সট আমাৰ যিটো টেষ্ট হ'ব এইটো গুৱাহাটীত হ'ব দিল্লীত হ'ব তেজপুৰত হ'ব বিভিন্ন অঞ্চলত টেষ্ট বিলাক পাতা হ'ব যাতে আমাৰ বাহিৰত পঢ়ি থকা ল'ৰা ছোৱালীও কোচিঙত তেখেতসকলে অংশগ্ৰহণ কৰিব পাৰে স্পেচ এডুকেশ্যন 10টা আমাৰ স্পেচ চেণ্টাৰ ডেভেলপ হৈ আছে অলৰেডি 3টা আমি ওপেনিং কৰিলো বাকিখিনিও আমি অতি শীঘ্ৰে ওপেনিং কৰিম অহা 9 তাৰিখত আমাৰ ইছৰোৰ ডাইৰেক্টৰ বৰমালৈ আহি আছে বৰমা হায়াৰ সেকেন্ডাৰীত আমি এটা স্পেচ লেব মুকলি কৰিম আৰু ইছৰোৰ লগত বডোলেণ্ড গভৰ্ণমেণ্টে এটা এমঅইউ সাইন কৰিবলৈ আমি আগবাঢ়ি আছো যাতে আমাৰ ল'ৰা ছোৱালী আমাৰ ষ্টুডেণ্টখিনিক অলপমান স্পেচ এডুকেশ্যনৰ ফালে অলপ এনকাৰেজ কৰিব পাৰে ইতিমধ্যে আমাৰ 10 জনীয়া টিম এটা ষ্টুডেণ্টৰ টিম ইছৰোলৈ গৈ আহিল আৰু খুব ভাল এটা টুৰ হৈছে গতিকে আমাৰ গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীৰ মাজতো ছাত্ৰ ছাত্ৰীৰ মাজতো সাইন্টিষ্ট হ'ব পৰা পটেনশিয়াল আছে
তেখেতসকলৰ তাতো সেই স্কিল সেই কেপাচিটি আছে এইটো এনকাৰেজ কৰিবৰ কাৰণে আমি সায়েন্স এডুকেশ্যন প্ৰগ্ৰামটো আৰম্ভ কৰিছোঁ ৰোগ নিৰ্মূল বিটিআৰৰ আমাৰ প্ৰগ্ৰাম চলি আছে এইবাৰ এই বছৰত আমি টাৰ্গেট লৈছোঁ 420টা ভিচিডিচিত 420টা ওপেন জিম আমি এইবাৰ আৰম্ভ কৰিম যাতে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীও ফিজিকেল ফিটনেছটো ৰাখিব পাৰে আৰু 420টা যোগা চেণ্টাৰ আমাৰ সিনিয়ৰ চিটিজেনসকল বা যোনে যোনে বিচাৰে নিজৰ ভিচিডিচিতে যোগা চেণ্টাৰত যাই যোগা কৰিব পাৰে এই কাৰণে 420টা জিম ওপেন জিম আৰু 420টা যোগা চেণ্টাৰ বিটিআৰ গভৰ্ণমেণ্টে এইবাৰ নিৰ্মাণ কৰিবলৈ আমি হাতত লৈছোঁ যাতে সকলো ফিট থাকিব পাৰে আৰু ইয়াৰ লগতে আমি আমাৰ হেলথ চেণ্টাৰবিলাককো আমি আপডেট কৰিব বিচাৰিছোঁ 50টা হেলথ চেণ্টাৰ বড়োলেণ্ডত আমি এনকোৱাছ ষ্টেণ্ডাৰ্ডত লৈ যাবলৈ বিচাৰিছোঁ তো ইয়াৰ কাৰণে যিখিনি পেৰামিটাৰ আছে এই পেৰামিটাৰটো ফিট কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ এতিয়া কথা হৈছে যে এই কেইদিনমানত আমাৰ বহুতখিনি ব্লেম আমাৰ চৰকাৰৰ ওপৰত আৰু আমাৰ ওপৰত অপজিশ্যনৰ পৰা আমাক সঘনে জাপি দিয়া হৈছে আৰু পাব্লিকক মিছলিড কৰাৰ কাৰণে ভোটৰ স্বাৰ্থত নোহোৱা কিছুমান কথাবিলাক ক'ব বিচাৰিছে আগৰ চৰকাৰৰ সময়ত আছিলে গান কালচাৰ কিলিং আৰু ভাইলেন্স আজিৰ চৰকাৰত আছে পিচ হিলিং ট্ৰেন্সফৰ্মেশ্যন আৰু ডেভেলপমেণ্ট আজিৰ চৰকাৰৰ সময়ত আগৰ চৰকাৰ আছিলে ঘৃণা মানুহৰ মাজত মিছা কথা কৈ ফলছ কথা কৈ মিছা এটা প্ৰপগেণ্ডা কৈ মানুহৰ মাজত ঘৃণা সৃষ্টি কৰা আজিৰ চৰকাৰৰ সময়টো হৈছে কো এক্সিষ্ট আমি একেলগে বসবাস কৰা সন্মানে পিপলছ হেভ হোপ এণ্ড ৰেজিলেন্স আমি একেলগে আগবাঢ়ি যোৱাৰ কাৰণে আমি আজিৰ চৰকাৰে কাম কৰিছে আগৰ চৰকাৰত লেক অফ ক্লিয়াৰ ভিজন এণ্ড প্লেনিং আগৰ চৰকাৰৰ কোনো 17 বছৰৰ তেখেতসকলৰ ইচি মিটিংবিলাকৰ মই ফাইলবিলাক চালোঁ এঅ'পি বিলাক চালোঁ তাত কোনো ভিজন আৰু প্লেনিঙৰ কথা নাছিলে খালি বছৰৰ পইচাটো খৰচ কৰিব লাগে এই পইচাটো কেনেকৈ খৰচ কৰি খাব লাগে আধা মানে নিজৰ কাৰণে কৰিব লাগে এইটো মাথা মাৰিছিলে ইয়াৰ কাৰণে আগৰ চৰকাৰৰ বিলাকক চাওক আপুনি কৰোৰপতি হৈ গৈছে তেখেতসকলে আজি আমি শুনি আছো কোটি টকাৰ মাটি বেছি আছে ইলেকশ্যন খেলিবলৈ এই মাটিটো ক'ত পালে কোনবা 6 কোটি টকাৰ বেচিছে কোনবা 10 কোটি টকাৰ বেচিছে এই আগৰ 17 বছৰত তেখেতসকলে লুটি পুটি এই সম্পত্তিবিলাক একুমুলেট কৰিছিলে তেখেতসকলে লৈছিলে গতিকে তেখেতসকলৰ লিগেসি আছিল কিন্তু আজিৰ চৰকাৰখনৰ আমাৰ মিছন ভিজন আৰু ষ্ট্ৰং ডিটাৰমিনেশ্যন আছে প্ৰত্যেকটা ডিপাৰ্টমেণ্টে কি কাম কৰিছে আমি জানো হেল্থত আমাৰ বহুতখিনি মেডিকেল ৰিনোভেশ্যন কৰা হ'ল WCD ডিপাৰ্টমেণ্টত মানৱ সেৱা আঁচনি চলি আছে বহুত অংগনবাদী চেণ্টাৰ কৰা হ'ল আজি এডুকেশ্যনত 1700তকৈ বেছি স্কুল ঠিক কৰা হ'ল এগ্ৰিকালচাৰত প্ৰায় লাখ আমাৰ ফাৰ্মাৰক আমি ছাপোৰ্ট কৰিলোঁ প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ কাম কৰাৰ এতিয়া হিচাপ আছে কিন্তু আগৰ চৰকাৰৰ কোনো হিচাপ নাই কোনো ধৰণৰ হিচাপে নাই আগতে সাপ্লাই কালচাৰ আছিলে আজিকালি আমি ইনোভেটিভ কাম কৰিছোঁ আমি 40টা সমষ্টিত 40টা সুজিত নাৰ্জাৰী অডিটৰিয়াম নিৰ্মাণ কৰিলোঁ আজি আমি 220টা নলেজ চেণ্টাৰ নিৰ্মাণ কৰিলোঁ বহুত ঠাইবিলাকত বিভিন্ন কমিউনিটি হল অডিটৰিয়াম ডাঙৰ এইবিলাক কৰিলোঁ আলাৰী চৰাঙৰ দ্বাৰা 1000তকৈ বেছি মন্দিৰ আমি নিৰ্মাণ কৰিলোঁ আগতে এখনো মন্দিৰ নিৰ্মাণ কৰা নাছিলে এখনো থানচালি নিৰ্মাণ কৰা নাছিলে গতিকে আগৰ চৰকাৰৰ কালচাৰটো আছিলে কি তেখেতসকলৰ সাপ্লাই কালচাৰ সাপ্লাই দিব লাগে শ কোটি টকাৰ পইচা খাব লাগে তেখেতসকলে কৈ আছে কি আমি বাহিৰৰ ঠিকাদাৰক মানে কাম দিছোঁ আজি মোৰ তাত তথ্য আছে তেখেতসকলক ইউপিৰ পৰা লৈ মহাৰাষ্ট্ৰৰ পৰা লৈ বহুত বাহিৰৰ ঠিকাদাৰবিলাকে কাম কৰিছিলে যিটো মই সময়ত এই লিষ্টটো আপোনালোকক মই জনাই দিম কাৰণ এই জনাই দিয়াটো মোৰ দায়িত্ব তেখেতসকলে ভুল কাম কৰিব আৰু বেলেগক আঙুলি দেখাব এইটো হ'ব নোৱাৰে তো সেইকাৰণে আজি জনপ্ৰতিনিধি হিচাপে কোনে ভুল কৰিছে কোনে ভাল কৰিছে ৰাইজৰ স্বাৰ্থত এই কথা কোৱাটো আমাৰ দৰকাৰ আগৰ সময়ত বিউৰোক্ৰেটবিলাকো কাম কৰা নাছিলে আজিৰ বিউৰোক্ৰেটবিলাকে লাষ্ট মাইল ডেভেলপমেণ্টটো চাবলৈ গৈছে আমাৰ ছেক্ৰেটাৰীৰ পৰা আদি কৰি যে VPRPৰ কাম হৈছে নে নাই প্ৰভাৰ্টিৰ কাম যাৰ কাৰণে আজি বাক্সা জিলা তেনেকৈ এটা ভাল এটা পৰিৱেশত আহিল আমাৰ ৰেচন কাৰ্ড পাইছে নে নাই ফাৰ্মাৰ কাৰ্ড পাইছে নে নাই যিটো আমাৰ কিষাণ যিটো ফাৰ্মাৰ কাৰ্ড পাব লাগে প্ৰত্যেকটো বেনিফিচিয়াৰী স্কিমবিলাক লাষ্ট মাইললৈকে যাই পেলাই আমাৰ এতিয়া অফিচাৰবিলাকে কাম কৰি আছে বহুতখিনি আগতে চিভিল সোসাইটি অৰ্গেনাইজেশ্যন বা বাহিৰৰ ফাণ্ডিং এইটো জিৰ' আছিল আজি আমাৰ তাত CSR আহিছে চেলকো ফাউণ্ডেশ্যন হান্স ফাউণ্ডেশ্যন 20খন মোবাইল মেডিকেল মোবাইল ঘূৰি আছে আজি আগষ্টিয়া ফাউণ্ডেশ্যন 20খন বাছ ঘূৰি আছে তেখেতসকলৰ ছায়েন্স শিক্ষা দিয়াৰ কাৰণে বিভিন্ন কামবিলাক আজি আমাৰ অঞ্চলত চলি আছে তো এই যে নতুন এটা লিগেসি আগৰ চৰকাৰে কি কৰিছে 5000 প্ৰজেক্ট আছিলে 5000 প্ৰজেক্টত কমসে কম 3500 কন্ট্ৰেক্টৰ মানে তেখেতসকলে বিল নিদিয়াকে গুচি গৈছে 3500 কন্ট্ৰেক্টৰৰ মূলধন হাগ্ৰামা চৰকাৰে খাই গুচি গৈছে যিসকলে আজি কোনবা অলমোষ্ট বলিয়া হোৱাৰ নিচিনা হৈছে পইচাটো ৰিটাৰ্ণ কৰিব পৰা নাই আৰু আজি
কেইদিনমান আগতে কৈ আছে যে 31 তাৰিখত চৰকাৰ শেষ হ'ব মইতো তেনেকুৱা যিটো বিপিএফৰ মানুহবিলাক কৈছে তেখেতসকলৰ কনষ্টিটিউশ্যনৰ ডেমক্ৰেচিৰ সামান্য জ্ঞান নাই ডেমক্ৰেচিৰ ABCD জ্ঞান নাই বিপিএফৰ যাৰ কাৰণে তেখেতসকলে ক'ব পাৰিছে 31 তাৰিখত চৰকাৰ শেষ হ'ব 31 মাৰ্চত এটা ইলেক্টেড গভৰ্ণমেণ্ট 15 ডিচেম্বৰ 2020 আমি শপত গ্ৰহণ কৰিছো আমাৰ চৰকাৰ শেষ হ'ব 15 ডিচেম্বৰ 2025 আৰু তেখেতসকলে ৰাইজক এই 4টা বছৰ অহা সপ্তাহত চৰকাৰ ভাঙিব নেক্সট মাহত চৰকাৰ ভাঙিব নেক্সট মাহত আকৌ আমি চিভ হ'ম নেক্সট মাহত আকৌ আমি উমুক কৰিম এনেকা কৰি 4টা বছৰ মানুহক ঠগাই নিজৰ মানুহটো ঠগাইছে বিপিএফৰ মানুহ ৰাইজকো ঠগাইছে তেখেতসকলে এনেকা পলিটিক্স কৰিবলৈ নাপায় সাহস আছে যদি আজি তেখেতসকলে আমাক কৈ আছে সাহস আছে এইটো কক সাহস আছে যদি এই মানুহবিলাকক ঠগাব নালাগিছিল এই গৰীব দুখীয়া যুৱকসকল যিসকলে ঠিকা কৰিবলৈ আহিছে পইচা ধাৰ লয় মাটি বন্ধকত থয় বিভিন্ন সম্পত্তি বন্ধকত থয় ঠিকা পালে কাম পাম পইচা পাম এমপ্লয়মেন্ট পাম বুলি আহিছিলে 3500 যুৱকসকলক 3500 নিবনুৱাসকলক হাগ্ৰামা মহিলাৰী চৰকাৰখনে ঠগাই গৈছে এইটো হ'ল বিপিএফ মডেল অফ পলিটিক্স আৰু আজি কৈছে যে 31 তাৰিখত মানে চৰকাৰ শেষ হ'ব 31 তাৰিখত মাৰ্চৰ পৰা আমি বোলে টকা পইচা লাৰিব নাপাম আমাৰ কোনো একো নাথাকিব গোটাই চিজ হ'ব কোনটো দুনিয়াত আছে তেখেতসকলে কোনটো দুনিয়াত আছে এই কথাটো নকোৱাকে পলিটিক্স কৰিব নোৱাৰে নেকি বেলেগ কথা ক'ব কাৰণেতো পাৰিলেহেঁতেন কিন্তু বেলেগ কথা ক'বলৈ তেখেতসকলৰ একো নাই খালি স্লেং লেংগুৱেজ বেয়া ভাষা বেয়া কথা ক'ব মানে যিটো কথা ক'লে পাব্লিকত বেয়া এটা ইমপ্ৰেছন পৰিব সেই কথাবিলাকত তেখেতসকলে কয় আমাকতো তেখেতসকলে একো কৰিব নোৱাৰে আমি যিটো কাম কৰা নাই সেইটো ব্লেম দি পেলাই আমাক একো লাভ নাই ইয়াৰ এনচাৰ আছে আমাৰ তাত কিন্তু তেখেতসকলৰ তেনেকুৱা কিছুমান কাৰণামা আছে যিটো আমি ক'লে তেখেতসকলে এনচাৰ দিব নোৱাৰে 2900 কোটি লাইবিলিটিটো আজি হাগ্ৰামা মহিলাৰী কক কেইদিনমান আগৰ পৰা কৈ আছে আজি আমাৰ অফিচাৰ বিলাকক থ্ৰিটেনিং দিছে তেখেতসকলে থ্ৰিটেনিং কালচাৰৰ পৰা আহিছে দম কালচাৰৰ পৰা আহিছে দাদাগিৰি কালচাৰৰ পৰা আহিছে আৰু আমাৰ অফিচাৰ বিলাকক কৈ আছে কোনো অৰ্ডাৰ নিদিবি পিছত কিন্তু মই ৰিস্ক নলম বুলি যেনেবা তেখেতে আৰু চিভ হ'বহে আমি চৰকাৰ বনানো সেইটো বাদ কথা হাগ্ৰামা মহিলাৰী যি আৰু কোনোদিন চিভ হ'ব নোৱাৰে এইটো সত্য কথা মই চিভ হওঁ না নহওঁ এইটো বেলেগ কথা মই গণতান্ত্ৰিক মানুহ মই তেখেতৰ নিচিনা দাদাগিৰি কৈ নলওঁ মই 20 বছৰ চিভ হ'ম 40 বছৰ চিভ হ'ম বিটিসি ৰাইজেহে ডিসাইড কৰিব কোনে চিভ হ'ব কোনে চৰকাৰ বনাব আজি তেখেতে কৈছে যে মই অফিচাৰ বিলাক কিবা এটা কৰিলে ৰিস্ক নলওঁ তেখেতে কোন হৈ ৰিস্ক ল'বলৈ তেখেতৰ 3000 কোটিটো কোনে ৰিস্ক ল'ব এতিয়া 3000 কোটি টকা যে ধাৰ লুগাই থৈ গ'ল আজি সেই ঠিকাদাৰ বিলাকক বাছি দুখীয়া গৰীব বিলাকক আমি পইচা দি আছো বিল দি আছো তেখেতৰ পাপ আমি ধুই আছো 300 কোটি টকা আমাৰ ফাণ্ডৰ পইচা কাম কৰিব লগা পইচা এই কন্ট্ৰাক্টৰ বিলাকৰ মুখটো চাই পেলাই আমি তেখেতসকলক বিল দিলো 3বাৰকৈ বিল দিলো আমি বিভিন্ন ডিপাৰ্টমেণ্টত 3500 মানুহৰ পেটত হাগ্ৰামা মহিলাৰে লাট মাৰি থৈ গৈছে 3500 এই মানুহবিলাক কিন্তু এতিয়াও জীয়াই আছে তেখেতসকলে কৈ আছে আৰু তেখেতসকলে লিডাৰক সন্মান কৰিব জানে কাৰণে আজি ৰাজপথত ওলাই অহা নাই তেখেতসকলে সন্মান কৰি বহি আছে গতিকে আজিৰ সময়ত যিটো মিসৰুল তেখেতসকলে কৰি গ'ল এই লিগেচিটো চেঞ্জ কৰোঁতে আমাক অলপ টাইম লাগে কিন্তু আমি এইটো চেঞ্জ কৰি দিলো আৰু এতিয়া লাহে লাহেকৈ যি কথাবিলাক তেখেতসকলে পাব্লিকৰ আগত কৈছে যে ইউপিপিএলে ঠগাইছে ইউপিপিএলে অমুক কৰিছে তুমুক কৰিছে চাকৰি দিব নোৱাৰে অমুক দিব নোৱাৰে আমি তেখেতসকলৰ নিচিনা কন্ট্ৰেকচুৱেল ভুৱা চাকৰি দি মানুহবিলাকক টোপনি নাযোৱা কৰিব বিচৰা নাই আমাৰ যোনে চাকৰি ল'ব সি ভালকে শুব পাৰিব সি 8 ঘণ্টা শুব পাৰিব ভালকে তেখেতসকলৰ যিবিলাক চাকৰি ল'লে আজি 17 বছৰ এই চাকৰি দিয়াৰ দিনৰ পৰা আজিলৈকে শুব পৰা নাই ঘূৰি আছে ইটো ঘৰে ইটো ৰাস্তাই ক'বাত ইএমক আগৰি ধৰে ক'বাত অফিচাৰক আগৰি ধৰে চাকৰি দিয়ক আমাৰ দিনত চাকৰি পোৱা একজন মানুহ কত যাব লগা হোৱা নাই টোপনি হাৰা হোৱা নাই ই ভালকে টোপনি মাৰিব পাৰিছে আমি যি আজি তেখেতসকলে কৈছে সিদিনা তেখেতসকলৰ পাৰ্টিৰ এজনে কৈছে যে ভুৱা শিক্ষকৰ মানে চাকৰি দিছে বুলি কেনে কোনটো শিক্ষক ভুৱা টেট পাছ কৰাটো ভুৱা না 99ৰটো ভুৱা 99ৰ শিক্ষক বিলাকৰ 2বাৰ 3বাৰ টকা লৈ তেখেতসকলৰ ভাল ডাঙৰ নেতাসকলে নাম ক'ব পাৰো সব লাজ পাব তেখেতসকলে মই তেখেতসকলক পাব্লিকলি বেইজ্জতি কৰিব বিচৰা নাই কিন্তু বেছিকে প্ৰভোগ কৰি থাকিলে আমি ক'ব লগা হ'ব নাম লয় কোনে পইচা লৈছে গুৱাহাটীত কোনটো হোটেলত লৈছিলে কোকৰাঝাৰত কোনটো হোটেলত লৈছিলে ক'ত বহি লৈছিলে কোনজন ইএমএ লৈছিলে তাৰ লগত কোন অফিচাৰ আছিলে সব তথ্য আমাৰ তাত আছে আমি আমেৰিকাৰ তথ্য বিচৰা নাইতো বডলেণ্ডৰ তথ্য লাগে আমাক এই তথ্যটো কেনেকৈ ভাবিছে তেখেতসকলে হেৰাই গ'ল বুলি মানুহে পৃথিৱীত যি কাম কৰে এইটো কেতিয়াও লুকাই ৰাখিব নোৱাৰে গতিকে আজিৰ সময়ত
আমাৰ এই কথাবিলাক আছে আৰু সেই দাদা ভাইসকল 99ৰ শিক্ষকসকলক ঠগাই তেখেতসকলে কৈছিলে আমি চাকৰি দিছো যাৰ 1.5 বছৰ মাত্ৰ চাকৰি আছে 3 মাহ মাত্ৰ চাকৰি আছে 6 মাহ মাত্ৰ তাক চাকৰি আছে তাকো মানৱতাৰ খাতিৰত আমি চাকৰি দিছো এইটো বিপিএফে দিয়া নাই এই জাস্টিসটো আমি কৰিছো আৰু আজি ইয়াতে কৈছে যে আমি ভুৱা টিচাৰক চাকৰি দিছো কোনজন টিচাৰ ভুৱা টিচাৰসকলক টিচাৰ সমাজক অপমান কৰিবলৈ আপুনি সাহস ক'ত পালে তেখেতসকলক আমি সমৰ্থন কৰক সহায় কৰক আজি যিখন 10খন কলেজ প্ৰভিন্সিয়েলাইজ হৈটো সদায় কৈ আছে এইটো ঠগালে অলৰেডি স্যালাৰিয়ে পাই গল আৰু এই বছৰৰ বাজেটত 10খন কলেজৰ যিমানখিনি শিক্ষক আছে ষ্টাফ আছে তেখেতসকলৰ স্যালাৰিৰ কাৰণে 70 কোটি টকা যিমান লাগে আঠানা বাজেটত সব ধৰা হৈছে কোনো আঠানা পইচা ৰৈ যোৱা নাই যিখিনি স্কুল কলেজ ৰৈ গল বিটিআৰ ৰেকৰ্ডৰ 6.3 মতে বিটিআৰ ৰেকৰ্ডৰ 6.3 ক্লোজ মতে আমি তেখেতসকলক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ আলোচনা কৰি আছো কিন্তু অসমত এই শিক্ষাৰ মানে বিষয়টো ইমানেই কমপ্লিকেটেড এটাৰ পিছত আনটো সমস্যা ওলাই যায় থাকে আৰু আজিৰ সমস্যা নহয় যোৱা 30-40 বছৰৰ আগৰ পৰা আহা সমস্যা গতিকে অলপ সময় লৈছে আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত অসম চৰকাৰৰ ওচৰত বিশ্বাস আছে এই প্ৰভিন্সিয়েলাইজ কামটো আমি কৰিব নোৱাৰো আজি যদি বিটিআৰত 500 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন 1000 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন এই গোটেই স্কুলটো আমি কৰিব পাৰিলেহেঁতেন কিন্তু বিটিআৰত তেনেকা ৰেভিনিউ আহা বা তেনেকা সোৰ্স আমাৰ হাতত নাই গতিকে এই কামটো অসম চৰকাৰে কৰিব লাগিব আমি তেখেতসকলৰ ওপৰত বাট চাই আছো আজি নহয় কালি কৰিব অলৰেডি বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থা বিটিআৰ গভৰ্ণমেণ্ট বিভিন্ন ছাত্ৰ সন্থা জাতীয় সংগঠনৰ লগত পাতি এই স্কুল বিলাকৰ যিটো সাৰ্ভে কৰা কাম এটো আমি এটা ফেজ কমপ্লিট কৰি লৈছো গতিকে আমি এই কামটো সম্পূৰ্ণ কৰিবলৈ গৈ আছো আজিৰ সময়ত ক'বলৈ পাই মানে ক'বলৈ মোৰ দুখ লাগিছে যে আজিৰ সময়ত পলিটিচিয়ান ভিতৰত সবচে ইৰেসপন্সিবল পলিটিচিয়ানটো হল হাগ্ৰামা মহিলাৰী দুনিয়াৰে সবচে ইৰেসপন্সিবল পলিটিচিয়ান 2020 চনত ইলেকশন জিকিল তাৰ পৰা আজিলৈকে সৰকাৰ বনাবলৈ হিদিনা মানে কাজিয়া কৰিবলৈ এছেম্বলিত আহিল 2020ত আজিলৈকে একবাৰো ভৰি নিদিলে এজন পাব্লিক প্ৰতিনিধিয়ে এছেম্বলিত 4 বছৰ নাযায় প্ৰমোদ বলক বেয়া পাই এইটো বেলেগ কথা প্ৰমোদ বৰৰ মুখ চাবতো আহিব নালাগে নহয় আপোনাৰ পাব্লিকৰ প্ৰতি বিটিসিৰ 35 লাখ জনসাধাৰণৰ কাৰণে কথা ক'বলৈ নাই নেকি আপোনাৰ নিজৰ সমষ্টিৰ মানুহৰ কাৰণে কথা ক'বলৈ নাই নেকি তো কেনেকৈ ৰাজনীতি কৰিব এনেকা মানুহবিলাকে আড্ডা মাৰিবলৈ বহুত সময় থাকে মদ খাই ফুৰিবলৈ বহুত সময় থাকে এছেম্বলিত 1 ঘণ্টা আহিবলৈ সময় নাই কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে সো এই কথাবিলাক আজি বিটিআৰৰ 35 লাখ নাগৰিকক মিছলিড কৰিবলৈ তেখেতসকলে এই কামবিলাক কৰিব নালাগে সব কথাৰ এনসাৰ আছে আমাৰ তাত 70 বছৰ চৰকাৰ চলাইছে আপোনালোকে কিন্তু আৰু ভাল চৰকাৰ চলোৱা নাই এই সময়ত হত্যা হিংসা কিমান কি কথা হৈ গৈছে বিভিন্ন যিবিলাক বড়োলেণ্ডত কোনোদিন নোহোৱা কালচাৰ বিলাকো আপোনালোকে এই 17 বছৰত আনি থৈ গৈছে জুৱা মদ ভাং কিবা কিবি যিবিলাক আমি পাব্লিকলি উচ্চাৰণ কৰিবলৈ টান পাওঁ তেনেকা কামবিলাকো আপোনালোকে কৰি গৈছে বিটিসিত এনেকা কালচাৰ বিলাক বড়ো সমাজতো নাছিল বিটিসিতো নাছিল আৰু আজি এই সকল মানুহে পাব্লিকলি মিটিং বিলাকত বহুত ডাঙৰ কিছুমান লৰাবিলাকক লুগাই ফেলাই কৈ আছে যে ইটো কৰো চিঞৰিলে সত্যটো শেষ হৈ নাযায় সত্যটো সত্যই যিমান চিঞৰি কক যিমানে মিছলিড কৰিবলৈ শেষ মোক চেণ্ডেল মালা আলক ৰাতিপুৱাৰ পৰা গধূলি সোশ্যাল মিডিয়াত তাক সত্যটো শেষ হৈ নাযায় সত্য ইজ সত্য আৰু আমি আপোনালোকৰ নিচিনা বিটিসি দখল কৰিবলৈ অহা নাই আপোনালোকে 17 বছৰ দখল কৰি খালে লুটিপুটি খাই শেষ কৰিলে আমি 1 মিনিট 1 সেকেন্ড বিটিসি ৰাইজক সেৱা কৰিবলৈ আহিছো আমাৰ মা সকলক আমাৰ ভাই ভনী সকলক আমাৰ ডিজেবল সকলক আমাৰ খেতিয়ক সকলক আমাৰ বড়ো অসমীয়া যিমান জনগোষ্ঠী আছে বঙালী মাইনৰিটি কোচ ৰাজবংশী সূত্ৰধৰ আপুনিতো জনগোষ্ঠীবিলাকৰ নামো ক'ব নোৱাৰিব মোৰ তাত সব লিষ্ট আছে এই গোটেইখিনিক মানে আমি সেৱা কৰিবলৈ আহিছো আৰু আপোনালোকৰ দখল কৰা মনোভাৱ দখলদাৰীয়ে কেতিয়াও ভাল সেৱা কৰিব নোৱাৰে সেৱা কৰিবলৈ আহিব লাগিব তো এই কাৰণে ৰাজনীতি অহাকালি কোনে হ'ব কি জানে বহুতবাৰ মোক প্ৰভোক কৰি আছে যে চ্যালেঞ্জ কৰি অমুক কথা কওক তুমুক কথা কওক আপোনালোকৰ নিচিনা ভয়াতুৰ আৰু পলায়নবাদী মানুহ পৃথিৱীত নাই সাহস আছে যদি এই 3.5 হাজাৰ কন্ট্ৰেক্টৰক পইচা দি যাব লাগিছিলে আপুনি ফান্ড দি পেলাই পেমেন্ট কৰি যাব লাগিছিলে কিয় ঠগাই গল নিজৰ দাদা ভাইবিলাক আমি ইউপিপিএল বিজেপি চৰকাৰত 5 বছৰত আপোনালোকে চাব 5 বছৰৰ পিছত কোনো এজন মানুহে আমাৰ কাৰণে টুপনি হাৰা হ'ব নালাগে কোনো এজন মানুহে আপোনাৰ কাৰণে টুপনি হৰণ হ'ব নালাগে হৰণ হ'ব আপোনালোকৰ নিচিনা মানুহবিলাকৰ কাৰণে তো এই কাৰণে আজি ৰঙালী বিহুৰ সময়ত মই এই কথাখিনি ক'লো কাৰণ পাব্লিকক কোনবা মিছলিড কৰিব এটো আমি কেতিয়াও সহ্য নকৰো আৰু কৰি থাকাটো আমি পাব্লিক ৰিপ্ৰেজেন্টেটিভ হ'বই নোৱাৰিম যদি আমি সদনৰ ভিতৰতে হওক বা বাহিৰতে হওক
যদি কোনোবাই মিছলিড কৰে। আজি কোকৰাঝাৰত পৰ্বতজৰাৰ পৰা লৈ পেলাই কোকৰাঝাৰৰ বিভিন্ন জাগাত শ বিঘা ফৰেষ্টৰ মাটিত যাই পেলাই চাহ বাগান বনাইছে আপোনালোকে, আমি বনোৱা নাই। আমি সেই ফৰেষ্ট বিলাক প্ৰিজাৰ্ভ কৰিব বিচাৰিছো আৰু আপোনালোকে শ মাটি বেদখল কৰি পেলাই চাহ বাগান বনাই থৈ গৈছে। আৰু আজি সাধাৰণ মানুহ প্ৰভোগ কৰি আছে যে এইবিলাক আন্দোলন কৰ, কিবা কৰ, হেন কৰ, টেন কৰ, এইবিলাক প্ৰভোগ কৰি আছে। এনেকা কৰিবলৈ নাপায়। সংগ্ৰাম কৰি উঠি একবাৰ চৰকাৰ পাইছে, সংগ্ৰাম কৰি উঠি একবাৰ ৰাজনীতি কৰিবলৈ, শাসন কৰিবলৈ সুযোগ পাইছে, ৰাইজক সেৱা কৰিব লাগে আৰু আমি সেইটোকে বিচাৰো। তো সেইকাৰণে আহি থকা দিনবিলাকত আমাৰ মডেল অফ পলিটিক্সত আমি চবকে একেলগে লৈ আগবাঢ়ি যাব বিচাৰিছো। ইয়াত আজিৰ তাৰিখত আমি আনন্দিত হৈছো। ইয়াত বাথৌ আৰচো হৈ আছে, ব্ৰহ্মৰ আহুতিও হৈ আছে, খ্ৰীষ্টানৰ প্ৰেয়াৰো হৈ আছে, আমাৰ মাইনৰিটিসকলৰ নামাজো হৈ আছে, ঈদো হৈ আছে, আমাৰ গীতা ভগৱত পাঠ হৈ আছে, ৰাম কথা হৈ আছে, কীৰ্তন পাঠ হৈ আছে, দুৰ্গা পূজা, কালী পূজা যিমান আছে আমাৰ আজি হোলীৰ পৰা লৈ পেলাই চব ভালকে প্ৰচলন হৈ আছে। এই পৰিৱেশটোৱে চাব বিচাৰিছিলো আমি আৰু আমাৰ কাম এতিয়া কমপ্লিট হৈ গ'ল। গতিকে আহি থকা দিনত বিটিআৰ অঞ্চলৰ ৰাইজৰ যি কোৱালিটি অফ লাইফ এইটো ইম্প্ৰুভ কৰিবৰ কাৰণেহে আমি কাম কৰি আছো। আজিৰ যিটো UPPL BJP মডেল অফ পলিটিক্স আমাৰ কাউন্সিলত, বিটিআৰ কাউন্সিলত আমাৰ মডেলটো হৈছে আমি কাকো টাৰ্গেট কৰি কাম কৰা নাই, কাকো বেয়া পাই কাম কৰা নাই, কাকো আমি টাৰ্গেট কৰি লোৱা নাই। আমাৰ টাৰ্গেটটো হৈছে 35 লাখ জনসাধাৰণ প্ৰত্যেকজন মানুহৰ কোৱালিটি অফ লাইফ, জীৱনৰ কোৱালিটিটো, গুণটো কেনেকৈ আগুৱাই লৈ যাব পাৰে, সেইটোক লৈহে আজি আমি চিন্তা কৰি আছো আৰু কাম কৰি আছো। গতিকে বিটিআৰ অঞ্চলৰ ৰাইজে ইতিমধ্যে দেখা পাইছে শান্তিৰ ফালে কোন আছে, অশান্তিৰ ফালে কোন আছে। মানুহক মিছা কথা কোৱা, প্ৰলোভন, ভুৱা কথা কৈ ৰাজনীতি কোনে কৰে, সঁচা কথা কৈ ৰাইজক সেৱা কৰি কোনে ৰাজনীতি কৰে। তাত আৰু বেছি কথা কৈ কোনো ৰাইজক আজি মিছলিড কৰিব নোৱাৰে। গতিকে মই আপোনালোকৰ জৰিয়তে আজি এই কথাখিনি জনাই দিলো। আশা ৰাখিছো যে বিটিআৰ অঞ্চলৰ ৰাইজে এই গোটেই কথা বুজি পায় আৰু আহি থকা সময়ত সমন্বয়ৰ খাতিৰত, শান্তিৰ খাতিৰত, উন্নয়নৰ খাতিৰত আমি একেলগে আগবাঢ়ি যাব লাগিব। এই কথাটোকে আমি বিচাৰিছো আৰু আপোনালোক আজি মই কোকৰাঝাৰৰ বিশেষকৈ এই অশান্তিৰ সময়ৰ পৰা শান্তিৰ সময়লৈকে যিসকলে সাংবাদিকতা কৰিছে, প্ৰত্যেকটো মুহূৰ্তৰ সাক্ষী হৈছে, আপোনালোকৰ জৰিয়তে এইখিনি কথাটো আমাৰ বড়োলেণ্ড তথা অসমবাসী ৰাইজক জনাইছো আৰু আশা ৰাখিছো এই নতুন বছৰত সকলো সুখ শান্তিৰ মাজেৰে, ভাল এটা মংগল এটা পৰিৱেশৰ মাজেৰে সবে আগবাঢ়ি যাব পাৰিব, সকলোৰে পৰিয়ালত উন্নতি আহিব, সকলোৰে জীৱনত সফলতা আহিব, এইটোকে মই কামনা কৰিছো। ধন্যবাদ।